নমস্কাৰ মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আজি মেজমেলত আমি ততাতয়াকৈ দুটা বিষয় আলোচনা কৰিবলৈ বিচাৰিছো প্ৰথমটো হৈছে কালিৰ গোটেই বৰ্ষাক্ষিপ্ত গুৱাহাটীত যি মহাপ্লাৱনৰ সৃষ্টি হ'ল সেই কথা আপোনালোক সকলোৰে জ্ঞাত আজি পৰ্যন্ত ৰুকমিনী গাঁৱত এতিয়াও জলপ্লাৱন চলি আছে মানুহ এতিয়াও ঘৰৰ পৰা ওলাব পৰা অৱস্থা হোৱা নাই আৰু দ্বিতীয়টো বিষয় হৈছে বাংলাদেশৰ শেহতীয়া পৰিস্থিতি শেখ হাসিনাৰ পলায়ন আৰু যেটো অশান্ত অৱস্থা এই অশান্ত অৱস্থাৰ নেপথ্য কাহিনী জনাৰ উদ্দেশ্যে আমি মেজমেলত দুটা ভাগত বিভক্ত কৰিছো আমি প্ৰথম অংশটোত আমাৰ মাজত আমি সৌভাগ্যৱান যে আমাৰ মাজত উপস্থিত আছে পৌৰ প্ৰশাসন দপ্তৰৰ মন্ত্ৰী সন্মানীয় অশোক সিংঘল ডাঙৰীয়া আৰু আমাৰ মাজত ষ্টুডিঅ'ত উপস্থিত আছে ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ ৰাজ্য দলৰ নেতা ৰাসেল হুছেইন আৰু আপোনালোকৰ পৰিচিত প্ৰাক্তন বিদ্ৰোহী অনুপ চেতিয়া অনলাইন যোগে থাকিছে আমাৰ লগত আছে অধ্যাপক ডক্টৰ সুনীল পৱন বৰুৱা ডাঙৰীয়া সুনীল পৱন বৰুৱা ডাঙৰীয়া আপুনি শুনিছে হয় মই প্ৰথমতে মন্ত্ৰী ডাঙৰীয়াক সকলোৰে হৈ খুদিব খুজিছো যে কৃত্ৰিম বান আমাৰ দেখি আমাৰ ভয় বেছি হৈ গৈছে আৰু শুনিও আমাৰ আমনি লগা হৈছে যেতিয়া গুৱাহাটীৰ শেহতীয়া পৌৰ নিগমৰ নিৰ্বাচন হৈছিল ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী ধ্বনি আছিল নিৰ্বাচনী শ্লোগান আছিল যে কৃত্ৰিম বানমুক্ত গুৱাহাটী সেইটোৱে আছিল টেগলাইন প্ৰত্যেকখন পোষ্টাৰ বহুতত এতিয়াও পোষ্টাৰ লাগিয়ে আছে বৰষুণ এটাক এতিয়াও ধুই নিব পৰা নাই কালিৰ যিটো ঘটনা ঘটিল এইটো একেবাৰে অসাধাৰণ ঘটনা এনেকুৱা ঘটনা মই কেতিয়াও দেখা নাই যে হাজাৰ মানুহ গোটেই ৰাতি ৰাজপথতে থাকিব লগা অৱস্থা হ'ল 6 ঘণ্টা পৰ্যন্ত খোজ কাঢ়িব লগা অৱস্থা হ'ল এফালেদি ফ্লাইঅভাৰৰ ওপৰত যিটো গতিত গাড়ী উঠোৱা হ'ল ফ্লাইঅভাৰখন ভাগি পৰিলেও কালি আচৰিত হ'ব লগা একো নাছিল জু ৰোড আৰু গণেশগুৰিত আৰু ভঙাগড়ত এই ধৰণৰ এটা মানে ঘটনা য'ত আপোনাৰ বিৰুদ্ধে অভিযোগ উঠিছে সিংঘল ডাঙৰীয়া যে জনৰোষত পৰাৰ ভয়ত আপুনি 24 ঘণ্টা মনে আছে ধন্যবাদ যে আজি আপুনি আমাৰ ষ্টুডিঅ'লৈ আহি আপুনি মুকলি মনেৰে কথা পতাৰ সংকল্প লৈছে আৰু আপুনি বানপানীৰ বাবে ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি মেঘালয় আৰু দিল্লী পাব্লিক স্কুল খানাপাৰা এই দুটা অনুষ্ঠানক আপুনি জগৰীয়া কৰিছে পানীৰ ৰং দেখি আপুনি কৈছে যে এয়া মেঘালয়ৰ পানীৰ বাহিৰে একো নহয় এই গোটেই বানপানীৰ বাবে মেঘালয় দায়ী Opening remarks সিংঘল ডাঙৰীয়া এই অভিযোগৰ সম্পৰ্কত আপুনি কি ক'ব যোৱাকালি যেটো ঘটনা হ'ল দুখ লগা ঘটনা আৰু মই ব্যক্তিগতভাৱে বহুত দুখিত যে গুৱাহাটীবাসী ৰাইজে যোৱাকালি বহুত হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হ'ল বহুতে ৰাতি 12টা বজালৈও মানে ঘৰ গৈ পোৱা নাছিল পানী বহুত বেছি কিন্তু পানীৰ যেটো পৰিমাণ আছিল কালি গুৱাহাটীত মোৰ হাতত যিটো ৰেইনফল ডাটা মোক দিলে কালি খানাপাৰাত 132 mm অৰ্থাৎ 5.5 ইঞ্চি পানী পৰিছে আৰু 1.5 ঘণ্টাৰ ভিতৰত পৰিছে এইটো তাৰ পিছত আপোনাৰ দক্ষিণ গাঁৱত 134 mm কলাক্ষেত্ৰত 99 mm হেংৰাবাৰীত 104 mm আৰু সানমাৰীত আছিল 109 mm মানে মোটামুটি 4 ইঞ্চি বা 5.5 ইঞ্চি পানী 1.5 ঘণ্টাৰ ভিতৰত আমি পালো গুৱাহাটীৰ নলা নৰ্দমা বাহিনী এই ভলিউমৰ পানীক হ্যান্ডেল কৰিব নোৱাৰে ভৰলুত পানী যেতিয়া পাই যায় তেতিয়া ঠিক আছে কিন্তু যেতিয়ালৈ ভৰলু পাই নাযায় তেতিয়ালৈ বাহিনী আৰু বাকি আমাৰ ষ্ট্ৰম ৱাটাৰ ড্ৰেনেজে এই ভলিউমৰ পানী হ্যান্ডেল কৰিব নোৱাৰে আৰু তাৰ কাৰণে কষ্ট বেছি হ'ল কিছু পানী মেঘালয়ৰ পাও আহিলে নাই আহা নহয় অকল USTM বা DPS স্কুলৰ কথা মই কোৱা নাই আজি মই গৈছিলো জোৰাবাটলৈ মেঘালয় সাইটটো যেটো আছে আমাৰ মানে জোৰাবাট যোৱাৰ মেঘালয় সাইটত মাটিবোৰ মেঘালয়ত প্ৰাইভেট মানুহৰ হাতত আছে আৰু এই মাটিটোত খনন কাৰ্য বহুত বেছিকে চলি আছে তাৰো ব্যৱস্থা ল'ব লাগিব প্ৰবলেমটো আমাৰ আছে আমি তলত আছো পাহাৰৰ তলত আমি আছো সো যেটো পানী আই আছে তাক পানীটোক ডাইভাৰ্ট কৰাৰ কাৰণেও চিন্তা চৰ্চা চলি আছে কিছু জায়গাত আমি কৰিব পাৰিছো কিছু জায়গাত কৰিব পাৰা নাই দিনবোৰত কৰিব লাগিব আৰু পানীৰ ভলিউম যদি বহুত বেছি হয় তেতিয়া এটো সম্ভালাটো কেতিয়াবা দিগদাৰি হয় সিংঘল ডাঙৰীয়া মই আপোনাক এটা ভিডিও দেখাব খুজিছো হেতু হৈছে যে আপোনাৰ ড্ৰেইনেজ সিস্টেমটো নিষ্কাশন ব্যৱস্থাটো সীমিত
ইমান পৰিমাণৰ পানী আহিলে আপুনি তাক নিয়ন্ত্ৰণ কৰিব নোৱাৰে অথবা নিষ্কাশন আপুনি কৰাটো কম সময়ৰ ভিতৰত সম্ভৱ নহয় যেতিয়ালৈকে পানী আহি ভৰলু নেপায়হি অথবা ভৰলুৱে যিখিনি পানী টানিব পাৰিব সেইখিনি পানী টানিব পাৰিব আপোনাৰ তিনিটা জেগা আছে বুন্দাজান ভৰলুমুখ উজান বজাৰ দীপৰ বিল এই চাৰিটাই জেগাত আপোনাৰ পানী গুচি যায় তালৈকে গুচি যায় এতিয়া মহানগৰীত যেতিয়া মেঘালয় বা অন্য জেগাৰ পৰা পানী আহিব মেঘালয়ৰ পৰা ইমান সোনকালে এনেকুৱা এটা ড্ৰেইনেজ ব্যৱস্থা নাই যিটোৰ দ্বাৰা আপুনি উলিয়াই নিব পাৰে কিন্তু থকাখিনিৰ অৱস্থাটো কি থকাখিনিত যিটো জমা হৈছে গেট জমা হয় আপোনাক মই এটা দেখুৱাওঁ আপুনি ছুপাৰ চাকাৰ আনিছে ছুপাৰ চাকাৰ আনি তাক নিষ্কাশনৰ ব্যৱস্থা কৰিছে কিন্তু ছুপাৰ চাকাৰে আপুনি কেনেধৰণে নিষ্কাশন কৰি আছে মই দৰ্শকসকলক দেখুৱাব খুজিছোঁ এই ভিডিঅ'টো PCR প্লিজ দেখুৱাওক সিংহল ডাঙৰীয়া আপুনি দেখিছে যে ছুপাৰ চাকাৰে যে আপোনাৰ মেটখিনি গেটখিনি যে লৈ গৈছে তাৰ কাৰণে ই সময় বহুত ল'ব এই প্ৰক্ৰিয়াটোত আপুনি দেখিছে যে হয় গেট বহুত বেছি আছে কিন্তু এখন কুৰেৰে ছুপাৰ চাকাৰৰ নলীডালৰ সন্মুখলৈ টানি অনা হৈছে আৰু ছুপাৰ চাকাৰে তাক ওপৰলৈ লৈ গুচি গৈছে এই পদ্ধতিৰে আপুনি ইমান গেট কেনেকৈ নিষ্কাশন কৰিব যিটো আপুনি ছুপাৰ চাকাৰৰ যিটো প্ৰকৃত কাৰ্যকাৰিতা এইটো ইয়াৰ দ্বাৰা ফলৱতী হৈছেনে সিংহল ডাঙৰীয়া আৰুতো কোনো বিকল্প নাই ৰাজগুৰু ডাঙৰীয়া এই গেটটো যদি ওলাব লাগে আগত আছিল যে গেটটো ওলাই নালাৰ বাহিৰত ৰাস্তাৰ ওপৰত ৰাখি দিয়ে 3 দিন যদি নুঠায় আকৌ যদি বৰষুণ আহে গেটটো আকৌ সোমাই যায় আৰু নহ'লে গেটটো গোটেই ৰাস্তাৰ ওপৰত স্প্ৰেড হয় এতিয়া অন্ততঃ ৰাস্তাৰ ওপৰত গেট স্প্ৰেড বহুত বেছি জাগাত হোৱা নাই ক'বাত PWD ওলাইছে তাত হয়তো স্প্ৰেড মানে ৰাস্তাৰ কিনাৰত ৰাখিছে 10টা ছুপাৰ চাকাৰ কাম কৰি আছে আৰু ইয়াৰতো বেলেগ কোনো বিকল্প নাই ৰাজগুৰু ডাঙৰীয়া আপুনি মোক যদি কিবা বিকল্প দিব পাৰে দিয়ক না মইতো কোনো কাৰিকৰী মানুহ নহয় মই এজন সাধাৰণ নাগৰিক গতিকে আপোনাৰ লগত কাৰিকৰী মানুহ আছে একো ধৰণৰ উপায় দিব পৰা নাই যে সোনকালে গেটখিনি তাৰ পৰা নিষ্কাশন কৰা আৰু পানীৰ ৰাস্তা মুকলি কৰি দিয়া গেটটোতো যদি JCB দি আপুনি ওলায় আৰু ডাম্পাৰত যদি দিয়ে তেতিয়া গোটেই গেটখিনি মানে স্পিল অভাৰ হৈ ৰাস্তাৰ ওপৰত পৰিব তাতেও মানুহৰ আপত্তি থাকিব এইকাৰণে এই ছুপাৰ চাকাৰৰ বাহিৰে বেলেগ বিকল্প এতিয়া সদ্যহতেতো আমাৰ হাতত নাই এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি ইয়াৰ পিছত আমি অশোক সিংঘাললৈ আমি প্ৰশ্ন তুলিম ৰাইজৰ বহুত প্ৰশ্ন আছে আমাৰ উপস্থিত সকলোৰো আমাৰ মাজত বহুত প্ৰশ্ন আছে চাই থাকক মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ উপস্থিত আছে মন্ত্ৰী অশোক সিংঘাল আমি যাব খুজিছোঁ ডক্টৰ সুনীল পৱন বৰুৱা ডাঙৰীয়াৰ ওচৰলৈ বৰুৱা ডাঙৰীয়া অশোক সিংঘাল পৌৰ প্ৰশাসন মন্ত্ৰী তেখেতক আপুনি কিবা সুধিব নেকি কালি বানপানীৰ আপুনিও ভুক্তভোগী সব ভুক্তভোগী বুলি কওঁতে মই এটা কথা কম যে বানপানীৰ আটাইতকৈ 2010ৰ পৰা 20লৈকে মই বোলে প্ৰতিবাৰ হোটেললৈ যাবলগীয়া এটা অৱস্থা হৈছিলে এটা কথা হ'ল যে এই যিবিলাক আঁচনি যে মেঘালয়ৰ পানীখিনি যেতিয়া নামি আহে খানাপাৰা দীপৰ বিললৈ লৈ যোৱাৰ যিটো আঁচনি এইটো বহুত দিনৰ পৰা কৰিছে আধা বন্ধ হৈ গৈছে সেইটো আজিলৈকে সম্পূৰ্ণ নহ'ল কিয় নহ'ল আৰু 2 নম্বৰ কথাটো হ'ল এই যধামতে যে পাহাৰবোৰ খান্দিছে তাৰ ওপৰত বোলে কাৰো নিয়ন্ত্ৰণ নাই মেঘালয় চৰকাৰৰ নিজৰো নাই বোলে নিয়ন্ত্ৰণ কথাটো কিমান দূৰ সঁচা কিন্তু আপোনালোকে কি কয় দুজন আমাৰ কামৰূপৰ DC আৰু ভৈৰৱ ডিষ্ট্ৰিক্টৰ DCয়ে কথা পাতিছিলে কিন্তু কোনো সমাধান উলিয়াব নোৱাৰিলে কোনে বন্ধ কৰিব সেইটো সিংহল ডাঙৰীয়া আপোনাৰ উত্তৰ আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিয়ে বস্তুটো টেক আপ কৰিছে মেঘালয় গভৰ্ণমেণ্টৰ লগত টেক আপ কৰিব মেঘালয়ত সমস্যা হ'ল যে পাহাৰবোৰ ব্যক্তিগত মানুহৰ হাতত আছে তাত চৰকাৰী মাটি নহয় প্ৰত্যেকটো পাহাৰ ব্যক্তিগত মানুহৰ হাতত আছে আৰু তাত মেঘালয় চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই বুলি তেখেতসকলে ক'ব খোজে কিন্তু যিয়ে নহওক মানে তাত যেতিয়া পাহাৰ কাটি পানীটো মানে বেহিচাবত অহা আৰম্ভ হয় গুৱাহাটীত ডিষ্টাৰবেন্স হয় ASDMে কথা পাতিব নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ লগত
আৰু আমি ভাবোঁ যে কিবা এটা সমাধান আমি ওলাই ল'ব পাৰিম কিন্তু আমাৰ ব্যৱস্থাটো আমি নিজে কৰিব লাগিব মেঘালয়ৰ লগতো মেঘালয়ও আমাৰ লগত সহযোগ কৰিব বুলি মই আশাবাদী তাৰ উপৰিও আমিও নিজৰ ব্যৱস্থাবিলাক ঠিক কৰিব লাগিব আপোনাৰ দীপৰ বিললৈ পানী উলিয়াই নিয়াৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটোৰ সম্পৰ্কত ডক্টৰ বৰুৱাই সুধিছিল আপোনাক এই সম্পৰ্কত 6 মাহ আগতে এটা সৰু পেচত কাম আৰম্ভ হৈছে বহুত ডাঙৰ পেচত হোৱা নাই কাৰণ 6 লেনিং হোৱাৰ পিছত বহুতখিনি জাগা য'ৰ পৰা পানী গৈছিলে এইটো নোহোৱা হৈ গ'ল যিটো নেশ্যনেল হাইৱেৰ মাটি আছিলে এতিয়া নতুনকৈ পৰিকল্পনা কৰি কেনেকৈ কামটো কৰিব পাৰি তাৰ চিন্তা কৰা হ'ব সিংহল ডাঙৰীয়া সকলোৱে এই কথাটো সুধিছে যে হোৱাট নেক্সট ইয়াৰ পিছত আৰু গুৱাহাটীত হ'বলৈ কি বাকী আছে ইয়াৰ পিছত পৰিস্থিতি আৰু বেয়া হোৱাৰ আশংকা আছে নেকি চাওক মই ক'লোৱে প্ৰথমতে ক'লোঁ যে পানীৰ পৰিমাণটো বহুত বেছি আছিলে আৰু এই পৰিমাণৰ পানী যদি হয় তাক আমাৰ নলাই নৰ্দমাই বাহিনী লক্ষীজান আৰু আনকি এটা সময়লৈ ভৰলু হেণ্ডেল কৰিব নোৱাৰে কিয়কি এই ভলিউমটো বহুত বেছি আপোনাক মই ক'লোৱে যে 4 ইঞ্চি বা 5.5 ইঞ্চি পানী 1.5 ঘণ্টাত হৈছে গুৱাহাটীত এক মাহত যিমান পানী আহে বাৰিষাৰ সময়ত 1.5 ঘণ্টাত এই পানীটো আহিলে সো এই ভলিউমটো কোনো হেণ্ডেল কৰিব নোৱাৰে এইটো কি ডাৱৰ বিস্ফোৰণৰ দৰে পৰিঘটনা হৈছিল নেকি কালি এতিয়া মোৰ হাতত তেনেকুৱা তথ্য নাই কিন্তু কথা প্ৰসংগত মানুহবিলাকে কৈছে মোক কিন্তু কোনো সাইন্টিফিক মানে সাৰ্টিফিকেশন হোৱা নাই যে ডাৱৰ বিস্ফোৰণ হৈছে বুলি কিন্তু পানীৰ পৰিমাণটো যেটো আছিল আপোনালোকে নিজে দেখিছে আপোনালোক সব গুৱাহাটীৰে বাসিন্দা আৰু বৰষুণটো আপোনালোকে নিজ চকুৰে দেখিছে যে 1.5 ঘণ্টা 2 ঘণ্টা বৰষুণত যেটো হ'ল তাৰ পৰিমাণটো কেনেকৈ আছিলে আপোনাৰ ভিছনটো কি আপুনি এটা কি ভাবিছে আপুনিতো 2 বছৰ 3 বছৰে হ'ল আপোনাৰ এই পৌৰ প্ৰশাসনত আপোনাৰ ভিছনটো কি আপুনি গুৱাহাটীক বানমুক্ত কৰা বা এনেকুৱা ভলিউমৰ পানী পৰা মানুহক বচোৱাটো এটো কেনে ধৰণে ভাবিছে সব নতুন নালাটো এতিয়া মেইন এৰিয়া বিলাকত বনাব নোৱাৰি যত অলৰেডি বিল্ডিং হৈ গ'ল ঘৰ হৈ গ'ল হৈ গ'ল এটো কৰিব হলে ৰাস্তাটো ছুটি কৰিব লাগিব বা ৰাস্তাৰ তলত ড্ৰেইন বনাব লাগিব আৰু দুই এটা জায়গাত এক্সপেৰিমেন্ট কৰি দেখা গ'ল যে ৰাস্তাৰ তলত ড্ৰেইন বিলাক যেটো বনোৱা হয় এটো বহুত কাম নিদিয়ে ৰুকপিনি গাঁৱত আমি বনালো কিন্তু তাত বহুত কাম দিয়া নাই কাৰণ ৰুকপিনি গাঁও এতিয়াও পানীৰ তলত আছে ঘটনাটো কি এটোৱে মই ক'লো আপোনাক যে নালাটোৱে কাম দিয়া নাই তে কিয় কাম দিয়া নাই ইঞ্জিনিয়াৰ সকলৰ লগত কথা পাতি আছো তেখেতসকলো লাগি আছে কিন্তু ঘটনাটো হ'ল এটা পৰিমাণৰ পানী যেটো ডিজাইন যেটো আছে যদি 100 কেজি লবৰ কাৰণে ডিজাইন কৰা হৈছে 100 কেজিতকৈ বেছি হলে কষ্ট হ'ব এতিয়া আপোনাৰ কৈছে যে এক মাহত বাৰিষাত যিমানখিনি বৰষুণ হয় মাত্ৰ 1.5 ঘণ্টাতে কিমানখিনি হৈছে অৰ্থাৎ 100 কেজিৰ কাৰণে ডিজাইন কৰা নলাটো 300 কেজি মান আহি গৈছে এনেকুৱা ধৰণৰ হৈছে এনেকুৱা হৈছে মই জানিব বিচাৰিছো ব্ৰিগেডিয়াৰ বৰঠাকুৰ আপোনাৰ কিবা আছে নেকি প্ৰশ্ন তেখেতৰ বাবে তেখেতে বুজাই দিলে কালি যেটো পানী বা বৰষুণ দিলে খুব বেছি পৰিমাণৰ আছিল মই এটা কথা কৈছে কালিৰ ঘটনাত আৰ্লি ৱাৰ্নিং সিস্টেমটো যদি কিবাকে এফেক্টিভ হ'লতেন বহুতখিনি মানুহ টাইমত সময়ত ৱাৰ্নিংটো পোৱা নাই নহলে বহুতখিনি মানুহ অফিচৰ পৰা ওলাই গ'লতেন সেই প্ৰবলেমত ফেস নকৰিলে সেইটো কাৰণে আপুনি কিবা ক'ব বিচাৰিব কবাতটো হৈছে মানে কবাত এটা somewhere things got missed কবাত এটা মিসিং হৈছে ভৱিষ্যতৰ কাৰণে আমাৰ কাৰণে এটা লেসনো হ'ল যে এনেকুৱা এটা বৰষুণ হ'ব পাৰে এনেকুৱা এটা পৰিস্থিতি নিৰ্মাণ হ'ব পাৰে সো আপোনাৰ পৰামৰ্শটো খুব ভাল যে আৰ্লি ৱাৰ্নিং সিস্টেম যদি কিবা থাকে এটো দিব লাগে আৰ্লি ৱাৰ্নিং সিস্টেমৰ ক্ষেত্ৰত মই কওঁ সিংহল ডাঙৰীয়া যে গুৱাহাটীত বহু জায়গাত ভূমিস্খলন বা ভূমিস্খলনৰ বাবে স্পৰ্শকাতৰ আৰু এই জায়গাবোৰ আপোনালোকে সফলভাৱে পৰিচয় মানে সফলভাৱে চিনাক্ত কৰিলে কিন্তু ভূমিস্খলনৰ প্ৰাক মুহূৰ্তত কিন্তু আৰ্লি ৱাৰ্নিংটো নাহে প্ৰত্যেকবাৰে চিপচিপিয়া বৰষুণ হলে ভূমিস্খলনত কোনোবা নহয় কোনোবা মানুহৰ মৃত্যু হয় এই ঘটনাটো কিয় হৈছে মোৰ দৃষ্টিত মানে তেনেকুৱা নাই কিয় এই গোটে ব্যৱস্থাপনাটো ডিসি মহোদয়ৰ হাতত থাকে ডিজাস্টাৰ মেনেজমেন্ট আৰু এৰিয়াটো ৰেভিনিউৰ এৰিয়া আৰু ডিজাস্টাৰটো ডিসি মহোদয় তাত থাকে এটো নগৰ উন্নয়ন মন্ত্ৰীৰ ইয়াত নপৰে এক্টিয়াৰত নপৰে আপুনি দৃষ্টিগোচৰ কৰিছে মই ইয়াৰ ওপৰত কথা পাতিম আপুনি এটো কথা কৈছে যে অকল পৌৰ নিগম বা নগৰ উন্নয়ন দপ্তৰে এই কামখিনি কৰিব নোৱাৰে এই কথাটো মই মানি লওঁ আৰু সকলো বুদ্ধিসম্পন্ন মানুহে এই কথাটো মানি ল'ব কথাটো হ'ল মিছন ফ্লাড ফ্ৰী গুৱাহাটী ইয়াৰ অধীনত গুৱাহাটী পৌৰ নিগম গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ শক্তি বিভাগ নগৰ উন্নয়ন বিভাগ লোক নিৰ্মাণ বিভাগ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ ভাৰতীয় তেল নিগম
উত্তৰ পূব ৰেলৱে এই সকলোৱে মিলি পেলাই 2017-18 চনতে এখন আঁচনি লৈছিল যে মিছন ফ্লাড ফ্ৰী গুৱাহাটী ইয়াত 49 কোটি ধাৰ্য কৰা হৈছিল ইয়াৰ অধীনত হিলখাকু বিল পৰিষ্কাৰ কৰা হ'ল 1,25,00,000 টকা দি NBCCৰ নলা পৰিষ্কাৰ কৰা হ'ল 36,76,000 টকা দি বন্দাজান বিল পৰিষ্কাৰ কৰা হ'ল 36 লাখ পামহিত নলা নিৰ্মাণ কৰা হ'ল 97 লাখ বৰচলা বিল 32 লাখ টকা খৰচ কৰি পৰিষ্কাৰ কৰা হ'ল নুনমাটি বেচিনৰ নলা 20 কোটি 14 লাখ টকা খৰচ কৰি পৰিষ্কাৰ কৰা হ'ল জোনালীত ভৰলুৰ গাৰ্ডৱান নিৰ্মাণ কৰিলে 53,79,000 টকা দি নুনমাটি নলা সম্প্ৰসাৰণত 19 কোটি 70 লাখ টকা দিলে চেণ্ট্ৰেল ডিপুৰ ওচৰত ভৰলুৰ পকী নেত্ৰ নিৰ্মাণ তাত 2 কোটি 28 লাখ হিলখাকুলৈ কালভাৰ্ট নিৰ্মাণ কৰিলে 1 কোটি 99 লাখ জুৰিপাৰত পকী নলা নিৰ্মাণ কৰিলে 95,66,000 এইবোৰ টকা খৰচ কৰা হ'ল আৰু 1.5 ঘণ্টাৰ বৰষুণত এইবোৰ সব চাপা হৈ গ'ল সিংহল ডাঙৰীয়া ৰাজগুৰু ডাঙৰীয়া মই আকৌ কৈছোঁ যে যোৱাকালিৰ যিটো ঘটনা এই ঘটনাটো দুখ লগা ঘটনা আৰু দিছ ইজ এ নেচাৰেল কেলামিটি বুলি ক'ব লাগিব চাফা হোৱা নাই ড্ৰেইন যিটো বনোৱা হৈছিল ড্ৰেইন আছে কিন্তু ড্ৰেইন যিটো ভলিউম ল'বৰ কাৰণে বনাইছিল তাতকৈ বেছি বৰষুণ হ'ল এতিয়া আপুনি যদি তেনেকৈ কৈ ৰাইজে ভাবিব যে ড্ৰেইনে বনোৱা হোৱা নাই বা যিটো কামৰ কাৰণে ড্ৰেইন বনাইছিল ড্ৰেইন লেট আছ নট মিছগাইড দি পিপল ৰাইজক আমি বিভ্ৰান্তিকৰ মানে পৰিস্থিতিলৈ লৈ যাব নালাগে মই আপোনাক বাৰম্বাৰ কৈ আছোঁ যে যোৱাকালিৰ বৰষুণ অসাধাৰণ বৰষুণ আছিলে এই বৰষুণটো আকৌ যদি হয় আৰু যিমান সময়ত হৈছিল আৰু যিমান পৰিমাণত হৈছিল এইটো আকৌ মেনেজ নহ'ব কেলৈ গুৱাহাটীৰ নলা বাহিনী লক্ষীজান ভৰলু তাৰ কাৰণে ডিজাইন নহয় আৰু তেনেকুৱা বৰষুণ সদায় নহয় মুক্তো মানুহে কৈছে যে আমি বহু বছৰ তেনেকুৱা বৰষুণ দেখা নাই আচ্ছা কেতিয়াবা ৰাতি যদি হৈও যায় ৰাতি যদি দুটাত তেনেকুৱা বৰষুণ হয় এটাত যদি তেনেকুৱা বৰষুণ হয় ৰাতিপুৱা 7-8টাৰ ভিতৰত বস্তুটো ক্লিয়াৰ হৈ যায় মানুহে গম নাপায় কিন্তু দিন দুপৰ বৰষুণ হ'ল 3টা বজাৰ পৰা 5টা বজাৰ মাজত এই কাৰণে গোটেই বস্তুটো ষ্টক আপ হৈ গ'ল কিন্তু এই পৰিমাণৰ বৰষুণ কিমান বাৰ হৈছে মই ওলাব দিছোঁ যে যোৱা 20 বছৰত এই পৰিমাণ ৰেকৰ্ড যদি এভেইলেবল আছে যে 1.5 ঘণ্টা দিনৰ ভাগত কেতিয়াবা মানে এই পৰিমাণৰ বৰষুণ হৈছে মোৰ জানকাৰীত নপৰে যে দিনৰ ভাগত এই পৰিমাণৰ বৰষুণ গুৱাহাটীত 10-15 বছৰৰ ভিতৰত হৈছে বুলি ইয়েছ গতিকে এতিয়া আগন্তুক দিনবিলাকত আপুনি কি ধৰণে প্ৰস্তুত হ'ব এনেকুৱা বৰষুণৰ বাবে না মই আকৌ কৈ আছোঁ আপুনি বাৰে বাৰে মোক মানে ষ্ট্ৰেছ দি সুধি আছে কিন্তু মোৰ হাতত আপোনাৰ উত্তৰ নাই যে কি ধৰণে প্ৰস্তুত হ'ব আমি প্ৰস্তুত আছোঁ আগত এতিয়া আজিতো মই কোনো কথা ক'ব নোৱাৰোঁ কাৰণ এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন গুৱাহাটীবাসী ৰাইজে হৈছে যে মই কোনো তেনেকুৱা কথা ক'ব খোজা নাই যিটো কথাই মানুহৰ মনত কষ্ট দিব কিন্তু আমি প্ৰস্তুত আছোঁ কিন্তু আকৌ যদি তেনেকুৱা এই পৰিমাণৰ বৰষুণ হয় মই বাৰে বাৰে আপোনাক বুজাই আছোঁ যে আপুনি আৰু এই ষ্টুডিঅ'ত 8টা চকী আছে মানুহ যদি 10টা আহি যায় 2জন মানুহ থিয় হৈ থাকিব লাগিব তেতিয়া মই যদি আপোনাক প্ৰশ্ন কৰোঁ বাৰম্বাৰ যে আপুনি কেনেকৈ প্ৰস্তুত আছে কেনেকৈ আপুনিতো ভাবা নাছিল যে আলহী এজনৰ লগত 2জন আৰু লগত আহি যাব নহ'লে আপুনি প্ৰস্তুত থাকিলেহে আপুনি মাতিছে 8জন আহি গ'ল 10জন এতিয়া আপুনি কি কৰিব কওক মোক আপুনি এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ উপস্থিত আছে পৌৰ প্ৰশাসন মন্ত্ৰী অশোক সিংঘাল ৰাছেল হুছেইন ৰাইজৰ দল আপোনাৰ কিবা প্ৰশ্ন আছে তেখেতলৈ প্ৰথম কথা মন্ত্ৰী মহোদয় আজি কালি পৰিস্থিতিৰ পিছত তেখেতে ষ্টুডিঅ'ত আহি সাংবাদিকৰ সন্মুখীন হৈছে আপুনি সেইটো ভাল কথা কিন্তু কথা এটা ক'ব লাগিব যে আজি তেখেতৰ যিখন মন্ত্ৰীসভাৰ নেতৃত্বত মুখ্যমন্ত্ৰী আছে এই মুখ্যমন্ত্ৰী 2006 চনৰ পৰা মাজতে কিছুদিন অজন্তা নেওগ ডাঙৰীয়ানী আছিল দীৰ্ঘদিন ধৰি তেখেতে গুৱাহাটী উন্নয়নৰ দায়িত্বত আছিল দীৰ্ঘম্যাদী কোনো প্ৰকল্প লোৱা নাই এই চৰকাৰখনৰ কোনো বিজ্ঞানসন্মত প্ৰকল্প লোৱা আমি দেখা নাই আজি এই চৰকাৰখনে আজিলৈকে এটা কথা কোৱা আজি মন্ত্ৰী মহোদয় মই ৰাতিপুৱা দেখিলোঁ যে কলা পানী আৰু ৰঙা পানীৰ কথা কৈছে যে কলা পানী মানে কলা বহুদিনলৈ ষ্টেগনেণ্ট হৈ থকা পানী এটা স্বাভাৱিকতে কলা হয় কিন্তু ইয়াতে কলাৰ কথাই নাই আমি গোটেই গুৱাহাটীতে জন্ম হৈছোঁ টানমাৰি এই গোটেই সদায় ৰঙা মাটিয়ে দেখি আহিছোঁ ৰাজপথতো ৰঙা মাটি দেখি আহিছোঁ এই যুক্তিটো মোৰ মতে কোনো মানে তাৰ কোনো প্ৰাসংগিকতা নাই দ্বিতীয় কথাটো হৈছে আপুনি পানীখাইটিৰ পৰা শুক্লেশ্বৰ ঘাটলৈকে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গোটেই পাহাৰ একেবাৰে তাৰ পৰা আৰম্ভ কৰি এটা পানী ওলাই যোৱাৰ ব্যৱস্থা নাই
আজি যে গুৱাহাটীত যে ফ্লাইঅভাৰৰ কথা কৈছে 850 কোটি টকা দি যেতিয়া হেণ্ডিক কলেজৰ পৰা নুনমাটিলৈকে ফ্লাইঅভাৰৰ কথা চিন্তা কৰিব পাৰে, লাল গণেশৰ পৰা কালাপাহাৰ বা লাল গণেশলৈকে ফ্লাইঅভাৰৰ কথা চিন্তা কৰিবলৈ আণ্ডাৰগ্ৰাউণ্ড টানেলৰ কথা কেইটা ব্যৱস্থা কৰিছে। আজি চানমাৰীৰ তলেৰে পাহাৰখন খাৰগুলি পাহাৰৰ তলেৰে এটা আণ্ডাৰগ্ৰাউণ্ড টানেল ড্ৰেইন কিয় হ'ব নোৱাৰে। আজি গুৱাহাটীত আজি সিংহাল ডাঙৰীয়াই উদাহৰণ দিছে যে গুৱাহাটীৰ কথা কৈছে যে গুৱাহাটীৰ যিটো জিঅ'গ্ৰাফিকেল যিটো লোকেশ্যনছ তাত গোটেই পিনে পাহাৰ আছে, মেঘালয় আছে। অকল এইটোৱেই নহয় নহয়, গোটেই হিমালয়ৰ পাত দেশত চণ্ডীগড়ৰ কথাই আপুনি চাওক, চণ্ডীগড়টো হিমালয়ৰ পাত দেশত এখন অৱস্থিত, এনেকুৱাটো আমি কেতিয়াও দেখা নাই। আৰু হায়েষ্ট ৰেইনফলৰ অকল ভাৰতৰ কথা মই নকওঁ, য'ত ছাউথ আমেৰিকাত আটাইতকৈ বেছি হায়েষ্ট ৰেইনফল হোৱা যে ৰিঅ' ডি জেনেৰিঅ'ৰ আধা চহৰখন পাহাৰৰ ওপৰত, আটাইতকৈ বেছি ৰেইনফল হয় ছাউথ আমেৰিকাত। আজি কাৰাকাছ ভেনিজুৱেলাৰ কেপিটেল, গোটেই চহৰখনৰ আধা পাহাৰৰ ওপৰত। মেডেলিন কলম্বিয়াত গোটেই পাহাৰখন আধা, গোটেই চহৰখন পাহাৰৰ ওপৰত, তাৰ তলত গোটেই পানীয়ে আহে, ওলাই যায় ড্ৰেইন অৱস্থা। সেইবোৰতো এডভান্স চিটি নহয় বা এডভান্স কাণ্ট্ৰি নহয়, উন্নয়নশীল দেশ। আজি অকল গুৱাহাটীৰ উদাহৰণে আমি শিকিব লাগিব, বাকীবোৰ দেশৰ পৰা শিকিব লাগিব। আজি মই এজন নাগৰিক হিচাপে মই গুৱাহাটীত আজি 5 বছৰ আগতে 3 মাহৰ মূৰে মূৰে মোৰ ঘৰৰ সন্মুখৰ ড্ৰেইনটো শান্তিপুৰৰ প্ৰগতি পথ PNGB ৰোড ড্ৰেইনটো সদায় 3 মাহৰ মূৰে মূৰে চাফা কৰা দেখিছিলোঁ। এতিয়া মই যদি মিউনিচিপালিটিক যদি খবৰ নিদিওঁ তেতিয়া 2 বছৰলৈকে মোৰ ঘৰৰ সন্মুখৰ ড্ৰেইনটো চাফা নহয়। এয়া হ'ল বাস্তৱ কথা। আৰু এই বাস্তৱ কথাটো আমি মানিয়ে ল'ব লাগিব, কোনো বিজ্ঞানসন্মত ব্যৱস্থা লোৱা নাই। আজি অসমৰ মুখ্যমন্ত্ৰীজনে 18 বছৰ 2006 চনৰ পৰা এতিয়ালৈকে 18 বছৰৰ দীৰ্ঘ সময় ধৰি তেখেতে গুৱাহাটী উন্নয়নৰ দায়িত্বত আছিল। আজি কোনো ব্যৱস্থা লোৱা নাই। আৰু সেইকাৰণে যোৱাকালিৰ সিংঘাল ডাঙৰীয়াই কৈছে যে যোৱাকালি হঠাৎ যিটো পানী আহিছে, তেখেতে যিটো চকীৰ উদাহৰণ দিছে সঁচা কথা এইটো, কিন্তু যোৱাকালি কথাটোলৈ কোৱা নাই নহয়। আজি 2 মাহ আগতে এজন বাচ্চা বামুণী মৈদানত নলাৰে ওলাই এক্টিভাৰ পৰা পৰি গুচি গ'ল। আজি এই পৰিস্থিতি বাৰম্বাৰ প্ৰতি বছৰে এই পৰিস্থিতি কিয় হয় গুৱাহাটীত? আজি গুৱাহাটীত আমি এই যোৱাকালিৰ ঘটনাই দেখা নাই নহয়। আজি যোৱাকালি বহুত বেছি 130 mm বৰষুণ দিছে, তাৰ আগত একেই পৰিস্থিতিৰ আমি সন্মুখীন হৈছোঁ। কালি মই নিজে ছাৰ্ভেৰ সন্মুখত 3 ঘণ্টা মই ৰৈ থাকিব লগা হৈছে। মই ৰখাৰ কথা বাদ দিয়ক, স্কুলৰ পৰা অহা সৰু সৰু শিশু 3টা বজাত স্কুল ছুটি দিছে, ৰাতি 10টা বজাত ঘৰলৈ গৈ পাইছে। যে এই যিটো অৱস্থা, এই অৱস্থাটোৰ কাৰণে চৰকাৰখনে কালিৰ ঘটনাটোক লৈ অকল উদাহৰণ দিলে নহ'ব। আজি বিগত বছৰৰ পিছত বছৰ যি বানপানীৰ সমস্যা আছিল, বানমুক্ত অসমৰ কথা তেখেতসকলে ক্ষমতাত অহাৰ আগতে যেতিয়া মূল প্ৰতিশ্ৰুতি আছিল, আজি বানমুক্ত গুৱাহাটীৰ যেতিয়া মূল প্ৰতিশ্ৰুতি আছিল, সেই ক্ষেত্ৰত তেওঁলোকে দীৰ্ঘম্যাদী কি ব্যৱস্থা লৈছে? আজি ৰাইজৰ মুখ্যমন্ত্ৰীয়ে ৰাতি হোৱাৰ লগে লগে কিবা এটা ঘটনা হোৱাৰ লগে লগে টুইটাৰত কিবা এটা লিখিব আৰু লাইভ আহিব। আজি মুখ্যমন্ত্ৰীয়ে লাইভ কৰা মুখ্যমন্ত্ৰীজনে কালি ক'ত গ'ল? বানপানী গুৱাহাটীৰ যি অঞ্চলত বানপানী হ'ল, চৰকাৰৰ এজন প্ৰতিনিধিয়ে ৰাইজৰ মাজত গৈ বুজ লোৱা দেখিলে নেকি? আজি মুখ্যমন্ত্ৰীয়ে ফেচবুকত লাইভ হোৱা দেখিলে নেকি? আজি এইবোৰ কথা, এইবোৰ বাস্তৱ প্ৰশ্ন, সাধাৰণ গুৱাহাটীৰ এজন নাগৰিক হিচাপে এয়া আমাৰ মৌলিক প্ৰশ্ন। অনুপ চেতিয়া ডাঙৰীয়া, আপোনাৰ প্ৰশ্ন। ধন্যবাদ। তেখেতে একেলগে উত্তৰ দিব। মন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কৈছে এইখিনি কালি হঠাৎ যিখিনি ডাঙৰ বৰষুণ হ'ল, তেখেতে যিখিনি কথা কৈছে সেইখিনি মানি লৈছোঁ, স্বীকাৰ কৰিছোঁ। কিন্তু তাকে বুলি আমি যে হাত সাৱটি বহি থাকিলে নহ'ব এইটো কথা ভাবোঁ। মন্ত্ৰী ডাঙৰীয়া অন্ততঃ কালি যিটো অভিজ্ঞতা হ'ল সেই অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে নতুন আঁচনি প্ৰস্তুত কৰক। নতুন আঁচনি প্ৰস্তুত কৰি পেলাই যাতে বানমুক্ত গুৱাহাটী, আমি বাতৰি কাগজে বা প্ৰচাৰ মাধ্যমৰ জৰিয়তে শুনি আছোঁ যে চৰকাৰে বিভিন্ন আঁচনি লৈছে, কিন্তু সেই আঁচনিৰ জৰিয়তে কাৰ্যকৰী হোৱা নাই বা হৈছেনে নাই সেইখিনি আমি নাজানো, কিন্তু কথাটো তাৰ সফল হ'ব পৰা নাই। গতিকে সফল কোনো কাৰ্যসূচী লৈ পেলাই তেওঁলোকে যাতে আঁচনি লৈ সফল কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু লগতে আৰু এটা কথা, মই ভাবোঁ যে আমাৰ ৰাইজো কিন্তু সচেতন হোৱা দৰকাৰ। আজি ৰাছেলে যিটো কথা ক'লে যে অন্ততঃ 2-3 বছৰ দিন ধৰি ধৰক তেওঁলোকৰ অঞ্চলটো বা ড্ৰেইনবিলাক পৰিষ্কাৰ নকৰা, এই কথাটো সঁচা কথা। ময়ো দেখিছোঁ যে যোৱা বছৰ যথেষ্টখিনি পৰিষ্কাৰ কৰিছে, দেখিছে। আৰু চব ছুপাৰ চাকাৰবিলাকো আনি পেলাই ৰুক্মিণী গাঁও অঞ্চলত, হাতীগাঁও অঞ্চলতে আমাৰ কাৰ্যালয় আছে, তাতে মই প্ৰায় দেখোঁ তাতে মানে ছুপাৰ চাকাৰকেইজনে লাগি আছে। তাৰপিছতো তাত কিন্তু মানে পানী জমা হোৱাটো কমা নাই। গতিকে অন্যান্য কি ব্যৱস্থা কৰিলে ভাল হয় সেইখিনি মন্ত্ৰী ডাঙৰীয়া আছে, চৰকাৰ আছে, তেওঁলোকে বাস্তৱত কিবা এটা কাৰ্যসূচী লওক, তাৰ বাবে তেওঁলোকৰ প্ৰতি অনুৰোধ জনাইছোঁ। আৰু
চৰকাৰৰ লগত অকলে দোষাৰোপ নকৰি অন্তত ৰাইজো এটা সাৱধান হোৱা বা সচেতন হোৱা উচিত বুলি ভাবোঁ মই দেখোঁ যে মানে ড্ৰেইনবিলাকত সদায় এই বটল প্লাষ্টিকৰ বটলকে আদি কৰি বিভিন্নবিলাক জমা হৈ যায় মোৰ সন্মুখতে কেইদিনমান আগে মই ৰাতিপুৱা মৰ্ণিং ৱাকত গৈ দেখিছোঁ এজনে সৰু ব্যৱসায় কৰে তেওঁ কি কৈছে তেওঁৰ দোকানৰ যিখিনি বটল এই কাপ চাপ যিবিলাক আছে সেইবিলাক চব ড্ৰেইনটোত পেলাইছে মই তেতিয়া কৈছোঁ যে আপুনি এইবিলাক ড্ৰেইনবিলাক ইয়াত পেলাইছে কিয় কাৰণ কথাটো হ'ল কি মানুহৰ মাজত এটা সচেতনতা নাই ড্ৰেইনত পেলাই দিলে ড্ৰেইনৰ পৰা যাব ক'লৈ সেইখিনিতো তাত বন্ধ হৈ থাকিব গতিকে মই ভাবোঁ যে চৰকাৰে এটা সচেতনতাৰ মানে ৰাইজক সচেতনতা কৰাৰ এটা আঁচনি ল'ব লাগে যি আঁচনিৰ জৰিয়তে ৰাইজে যাতে ড্ৰেইনটো মানে যাতে জাম হৈ নাযায় সেইকাৰণে এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে ৰাইজক সচেতন কৰিব অশোক সিংঘল ডাঙৰীয়া আপোনাৰ উত্তৰ ৰাছেল ডাঙৰীয়া যিটো পৰামৰ্শ দিলে এইটোতো ইঞ্জিনিয়াৰিং এটা পৰামৰ্শ দিলে যে চানমাৰীৰ পৰা পাহাৰৰ তলেদি টানেল বনাই পানীটো ব্ৰহ্মপুত্ৰত কিয় পেলাব নোৱাৰে মই ইয়াৰ ওপৰত এইটোৱে ক'ম যে বস্তুটো মই বিভাগৰ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিম যদি কৰিব পৰা থাকে তেতিয়া বিভাগে নিশ্চয় চিন্তা কৰিব অনুপ দাই খুব ভাল কথা ক'লে যিটো কথা আজি মই ক'ব নোৱাৰিছিলোঁ তেখেতে হয়তো উত্থাপন কৰিলে ৰাইজৰ সহযোগতে আমি নগৰৰ সমস্যাবোৰ সমাধান কৰিব পাৰিম অকল চৰকাৰে নগৰবোৰৰ সমস্যা সমাধান কৰিব নোৱাৰে কাৰণ জাবৰ নিষ্পত্তি প্ৰক্ৰিয়া ভাল হ'ব লাগিব ড্ৰেনেজ ছিষ্টেম ভাল হ'ব লাগিব যিমানে ভাল ড্ৰেইন চৰকাৰে নবনায় কিয় যদি ড্ৰেইনত জাবৰ পৰি থাকে ড্ৰেইনত বটল পৰি থাকে তেতিয়া ড্ৰেইনটো যিটো কামৰ কাৰণে বনোৱা হৈছে এইটো কাম নকৰে আৰু আগতকৈ ভাল হৈছে ৰাইজেও সহযোগ কৰি আছে বহুত জেগাত মই দেখিছোঁ যে ৰাইজে সহযোগ কৰি আছে অহা দিনবোৰত ৰাইজৰ সহযোগত যিখিনি কাম আমাৰ দায়িত্বত আছে যিখিনি কাম আমি হাতত লৈছোঁ সেইখিনি কাম আমি কৰিম ধন্যবাদ অশোক সিংঘল ডাঙৰীয়া আমি এতিয়া গুৱাহাটীৰ বানপানী এৰি আমি আলোচনা কৰিম ঢাকাৰ পৰিস্থিতি গুৱাহাটীৰ পৰা আমি গুচি যাম ঢাকালৈ সিংঘল ডাঙৰীয়া আপোনাক বহুত ধন্যবাদ আপুনি আমাক সহযোগ কৰিলে আৰু বানপানীৰ পিছত প্ৰথমবাৰৰ বাবে আপুনি ৰাইজৰ সন্মুখত আপোনাৰ প্ৰতিচ্ছবিখন আপোনাৰ যি পৰিকল্পনা সেইটো স্পষ্টভাৱে উপস্থাপন কৰিলে তাৰ বাবে অশোক সিংঘল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি ইয়াৰ পিছত আমি আলোচনা কৰিম বাংলাদেশৰ অগ্নিগৰ্ভা পৰিস্থিতি শ্বেখ হাছিনাৰ পলায়ন শ্বেখ মুজিবুৰৰ মূৰ্তি চুৰমাৰ ইন্দিৰা গান্ধী কালচাৰেল চেণ্টাৰ টচনচ প্ৰধানমন্ত্ৰীৰ বাসগৃহত এক প্ৰকাৰ গোটেই টচনচ কৰি দিছে তাত তাণ্ডৱ চলিছে আৰু ইণ্টাৰিম গভৰ্ণমেণ্ট অন্তৰ্বৰ্তীকালীন চৰকাৰ অহা 24 ঘণ্টাৰ ভিতৰত হ'ব কি ধৰণৰ পৰিস্থিতি হ'ব ভাৰত বাংলাদেশ সম্পৰ্কৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম মেজমেলৰ মজিয়ালৈ এইবাৰৰ বিষয় বাংলাদেশৰ অগ্নিগৰ্ভা পৰিস্থিতি প্ৰিয় দৰ্শক আপোনালোক সকলো জ্ঞাত শ্বেখ হাছিনা ৱাজেদৰ 15 বছৰীয়া শাসনৰ অন্ত পৰিছে 1971 চনত দেশ স্বাধীন হোৱাৰ পিছত বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানক 1975 চনৰ 15 আগষ্টত এটা সেনাবাহিনীৰ অভ্যুত্থানত তেওঁৰ পৰিয়ালৰ আটাইকে হত্যা কৰাৰ চেষ্টা চলিছিল কিন্তু দুগৰাকী কন্যা ৰেহানা আৰু হাছিনা দুইগৰাকী কন্যা সেই সময়ত জাৰ্মানীত থকাৰ কাৰণে তেওঁলোক বাচি গ'ল পৰৱৰ্তী কালত 75ৰ পৰা 81 চন পৰ্যন্ত হাছিনা 6 বছৰ নতুন দিল্লীত থাকিল ভাৰতৰ ৰাজনৈতিক আশ্ৰয়ত 1981 চনত বেগম হাছিনা ঘূৰি গ'ল বাংলাদেশলৈ আৰু তাৰ পিছৰ পৰাই আৰম্ভ হ'ল আৱামী লীগৰ নতুন সক্ৰিয়তা 2001 চনত হাছিনা প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয় 2009 চনত হাছিনা পৰাজিত হয় কিন্তু নহয় 2009 চনত পুনৰ সংখ্যাগৰিষ্ঠতা পায় আৰু মাজত 1996 চনত হাছিনাই চৰকাৰ কৰিব পৰা নাছিল এবাৰ বিৰোধী পক্ষৰ নেত্ৰী আছিলে 2023 চনত 2024 চনৰ জানুৱাৰীত এই বছৰ জানুৱাৰীত বাংলাদেশৰ যিটো নিৰ্বাচন হৈছিল তাত বাংলাদেশৰ বিৰোধী দল বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি তেওঁলোকে যোগদান কৰা নাছিল ইয়াৰ আগৰ নিৰ্বাচনতো তেওঁলোকে যোগদান কৰা নাছিল তাতকৈ গুৰুত্বপূৰ্ণ কথা যে এইবাৰ 2024 জানুৱাৰীৰ সাধাৰণ নিৰ্বাচনত বাংলাদেশত মাত্ৰ 28% মানুহে ভোটদান কৰিছিল আৰু তেতিয়াই বুজি পোৱা গৈছিল যে চৰকাৰ গঠনৰ প্ৰতি জনগণৰ অনিহা আহিছে এই ৰেফাৰেণ্ডামটো এই গণভোট এইটো 71ৰ যি ভোটদান হৈছিল তাত প্ৰতিফলিত হৈছিল 76% মানুহে শ্বেখ মুজিবৰ পাৰ্টি আৱামী লীগক ভোটদান কৰিছিল
আৰু মাত্ৰ 24% মানুহে আওয়ামী লীগৰ বিৰোধিতা কৰিছিল আৰু বাংলাদেশৰ স্বাধীনতাৰ বিৰোধিতা কৰিছিল 76% লোকে বাংলাদেশৰ স্বাধীনতাৰ পক্ষত আছিল আৰু আওয়ামী লীগক ভোট দিছিল এইবাৰ 2024 ঠিক ওলোটা 28% লোকে ভোটদান কৰিছে আৰু বিৰোধী পক্ষ কোনো নথকা অৱস্থাত শেখ হাসিনা প্ৰধানমন্ত্ৰী হৈছে সেই শেখ হাসিনাই মাত্ৰ কেইমাহমানৰ পিছতেই এয়া জুলাই আগষ্টৰ 4 তাৰিখে পলায়ন কৰিব লগা হ'ল আগষ্টৰ 5 তাৰিখে পলায়ন কৰিব লগা হ'ল আগৰতলাৰ পৰা দিল্লীলৈ আৰু দিল্লীত এতিয়া তেওঁ অৱস্থান কৰিছে হয়তো কেইটামান দিন থাকিব মই প্ৰথমতে এই পৰিঘটনাৰ এই গোটেই ঘটনা চক্ৰৰ ওপেনিং ৰিমাৰ্ক এই ঘটনাটো কিয় হ'ব পালে ডক্টৰ সুনীল পৱন বৰুৱা আন্তৰ্জাতিক ৰাজনীতিৰ এগৰাকী নিৰ্ভৰযোগ্য পৰ্যবেক্ষক আপোনালোকে পঢ়ি থাকে প্ৰান্তিক আলোচনীত আৰু অন্যান্য বাতৰি কাকতত মই ডক্টৰ বৰুৱা ডাঙৰীয়াক সুধিব খুজিছো যে এই ঘটনাটো কিয় ঘটিব পালে মুজিবক হত্যা কৰা হ'ল শেখ হাসিনাক দেশ ত্যাগ কৰিবলৈ বাধ্য কৰা হ'ল এই পৰিস্থিতি কিয় হ'ল হয় বৰ্তমান বাংলাদেশত যেটো ঘটনা প্ৰবাহ আমি দেখিছো আৰু প্ৰতিদিনে ঘনে ঘনে সলনি হৈছে এইটো অৱশ্যে একেবাৰে এইটো অৱশ্যে এইটো সম্পূৰ্ণ নিশ্চিত আছিল যে এদিন নহয় এদিন এনেকুৱা এটা ঘটনা হ'ব এইটো এটা অপ্ৰত্যাশিত কথা নহয় কাৰণ আমি দেখিছো যে এই বাংলাদেশৰ 53 বছৰীয়া যেটো ইতিহাস স্বাধীন বাংলাদেশৰ এই সময়ছোৱাত দীৰ্ঘদিনৰ বাবে শাসন কৰিছে আওয়ামী লীগে প্ৰথমতে মাত্ৰ 4 বছৰ কৰিলে তেওঁ পিতৃ বঙ্গবন্ধু মুজিবুৰ ৰহমানে আৰু বাকি একেৰাহে 15 বছৰ আৰু এবাৰ 5 বছৰ ধৰি প্ৰায় 20 বছৰ ধৰি এই সময়ছোৱা শেখ হাসিনা তেওঁ শাসন কৰিছে আৰু বেগম খালিদা জিয়া যে বিএনপি বাংলাদেশ ন্যাশনালিষ্ট পাৰ্টি তেওঁ এই জামাত ইছলামীৰ লগত একত্ৰিত হৈ যি চৰকাৰ 2001 পৰা 6 এই সময়ছোৱাৰ এই সকলো মিলি আমি এটা সময়ত দেখিলো যে কেৱল 22টা বছৰ সামৰিক শাসন চলিলে বাংলাদেশত আৰু জেনাৰেল এৰছাদে পিছলে নিজকে ডিক্টেটৰ হিচাপে ঘোষণা কৰিব পৰা এটা অৱস্থাৰ সৃষ্টি হ'ল যাৰ কাৰণে বাংলাদেশত আওয়ামী লীগৰ নেতৃত্বত আৰু কিছু পৰিমাণে খালিদা জিয়াই সহযোগিতা কৰিব লগা হৈছিল গণতান্ত্ৰিক আন্দোলনত কিহৰ কাৰণে এৰছাদৰ শাসন উৰ পেলাবৰ কাৰণে কিন্তু কি হ'ল যে কথা হ'ল শেখ হাসিনাই এই আওয়ামী লীগৰ পূৰ্বৰ যেটো অৱস্থা সেই অৱস্থাটো তেওঁ কিছু পৰিমাণে তেওঁ অনুধাৱন কৰিব নোৱাৰিলে কিয়নো যে এটা কথা ঠিক যে বাংলাদেশৰ এই স্বাধীনতা আন্দোলনত এক বিশেষ বুজন সংখ্যক লোক ইয়াৰ বিৰোধিতা কৰিছিল তেওঁলোকে কোনো গণতান্ত্ৰিক কোনো ধৰণৰ নিৰপেক্ষ বাংলাদেশ বিচৰা নাছিল আৰু তেওঁলোকে সম্পূৰ্ণ কিবা যদি স্বাধীন বাংলাদেশ এয়া হ'ব সম্পূৰ্ণ পাকিস্তান আৰু ইছলামিক ৰাষ্ট্ৰ আৰু এই কথাটো প্ৰথমে নস্যাৎ কৰিবলৈ বিচাৰিছিল আওয়ামী লীগে যে এইটো সম্পূৰ্ণ অশুদ্ধ আৰু ভুল তথ্য কিন্তু সময়ত সেইটো এটা প্ৰমাণিত হৈছে এটা কথা হ'ল শেখ হাসিনাই কি ভুল কৰিলে ভুল হ'ল এইটোৱে যে তে সম্পূৰ্ণভাৱে বিৰোধী পক্ষক তে নস্যাৎ কৰি প্ৰায় এক ৰাজনৈতিক এটা শূন্যতাৰ সৃষ্টি কৰিলে যাৰ ফলত কোনো অৰ্গানাইজড পলিটিক্যাল পাৰ্টি পাৰ্লিমেণ্টত নোহোৱাৰ বাবে প্ৰতিটো কথাৰ কাৰণে এতিয়া ৰাজপথলৈ মানুহ নামি যাব লগা এটা হৈছিল এই ৰাজপথৰ আন্দোলনৰ কাৰণে আজি এই অৱস্থাটো হ'ল কিন্তু এটা কথা এটাতকৈ ডাঙৰ কথাটো দুৰ্ভাগ্যজনক কথা যে সংৰক্ষণ কিহৰ বাবে সংৰক্ষণ দেশৰ স্বাধীনতাৰ কাৰণে যিসকলে ত্যাগ কৰিছিল তেওঁলোকৰ কাৰণে এই সংৰক্ষণ প্ৰথমতে 1972 চনত মুজিবুৰ ৰহমানে 30% দিলে প্ৰথম 3 বছৰ চলিলে কিন্তু 1975 চনত যেতিয়া নিজেই তেওঁ হাতত নিহত হ'ল এই পৰৱৰ্তী সময়ছোৱাত 1996 চনলৈকে এইবোৰ কেৱল কাগজে কলমে থাকিল কোনেও গুৰুত্ব সহকাৰে লোৱা নাছিল কিন্তু শেখ মুজিবুৰ কন্যা
হাছিনা কি হ'ল ঘূৰি আহি পেলাই আকৌ সেই কৰিলে যে তেওঁ আৱামী লীগৰ মানুহখিনিক সমৰ্থন বিচাৰি তেওঁ কি কৰিলে 30% এই যিটো ৰিজাৰ্ভেশ্যন মুক্তি সংগ্ৰামীসকলৰ সেইটোৰ লগত 10% মহিলাসকলৰ থাকিল সক্ৰিয় অংশগ্ৰহণ কৰা আৰু পিছলৈ এনেকুৱা হ'লগৈ 2011 চনত মুক্তিযোদ্ধা তেওঁৰ পুত্ৰ তেওঁৰ নাতি 3টা জেনেৰেশ্যনৰ কাৰণে এইটো সংৰক্ষণৰ সৃষ্টি কৰিলে ফলত কি হ'ল 30% মুক্তিযোদ্ধাৰ কাৰণে আৰু 10% মহিলা সক্ৰিয় 10% হ'ল আপুনি বেকৱাৰ্ড যিবোৰ ডিষ্ট্ৰিক্ট পিছপৰা জিলা 5% বেকৱাৰ্ড জাতি পিছপৰা জাতিৰ কাৰণে আৰু 1% হ'ল যিসকলে শাৰীৰিকভাৱে সক্ষম নহয় তাৰমানে কেৱল মাত্ৰ 44% এতিয়া আপুনি কি হ'ল মুকলিভাৱে মানে চাকৰি চৰকাৰী চাকৰিৰ কাৰণে কিন্তু গোটেই আন্দোলনটো কিন্তু অথচ কি হ'ল এতিয়া এনেকুৱা বেয়া অৱস্থা হৈছে শোচনীয় 30 নিজৰ অধিক এটা নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে আৰু বিশেষকৈ এইটো কোভিড আৰু কোভিডৰ পিছত ইউক্ৰেইনৰ যিটো যুদ্ধৰ পিছত বাংলাদেশৰ অৱস্থা শোচনীয় কিন্তু এইখিনিতে কথা সকলো মানি ল'ব লাগিব কি হাছিনা তাৰ কাৰণে বাংলাদেশৰ কাৰণে একো কৰা নাছিল নেকি কৰিছিল বহুতখিনি কৰিছিল যে পৃথিৱীৰ বিশ্বৰ দৰিদ্ৰতম দেশখন সকলোৱে যিখন চিনি পাইছিল বুজা বুলি ভাবিছিল সেইখনে লাহে লাহে অৰ্থনৈতিক ক্ষেত্ৰত ৰপ্তানিৰ বাণিজ্যত যথেষ্ট এটা অগ্ৰসৰ হ'ব পাৰিছিল আৰু নিজৰ এটা চিনাকি এটা দাঙি ধৰিব পৰা হৈছিল বাংলাদেশে আৰু বিশেষকৈ ভাৰতৰ লগত যিটো সম্পৰ্ক ভাৰতৰ লগত যিটো সুসম্পৰ্ক গঢ়ি উঠিছিল তাৰ ফলত অৰ্থনৈতিক ক্ষেত্ৰত যোগাযোগৰ ক্ষেত্ৰত আৰু নিৰাপত্তাৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত নিশ্চিত হ'ব পাৰিছিল কিন্তু কথা হ'ল এইটোৱে বাস্তৱিকতে শেখ মুজিবুৰৰ কন্যাক হাছিনাক কি কৰিলে এইটো অনিষ্ট কৰিলে যাৰ ফলত এই যিটো শক্তিয়ে মৌলবাদী শক্তিৰ যিটো উত্থান বুলি এতিয়া কোৱা হৈছে সেই শক্তিৰ যিটো উত্থান ঘটিবলৈ সুবিধা পালে আৰু বিএনপিয়ে আকৌ ঘূৰি আহিবলৈ সুবিধা পালে সুদীৰ্ঘকাল জেলত থকাৰ পিছতো জেলৰ পৰাই হাছিনা খালিদা জিয়াই এতিয়া নতুনকৈ এটা প্ৰাণ পাই উঠিছে অৱশ্যে তেওঁ 78 বছৰীয়া তেওঁ অসুস্থ তেওঁ যে আকৌ নেতৃত্ব ল'ব পাৰিব সেই কথা ক'ব নোৱাৰি কিন্তু এটা কথা ঠিক যে অদূৰ ভৱিষ্যতে খুব কম দিনৰ ভিতৰত যে আওয়ামী লীগ যে ৰাজনীতিলৈ ঘূৰি আহিব পাৰিব বাংলাদেশত সেইটো বৰ কঠিন কাম হ'ব বহুত ধন্যবাদ আশাৰ বতৰা হৈছে যি ছাত্ৰ আন্দোলনৰ যোগেদি এইটো হৈছে সেই ক্ষেত্ৰত কিন্তু নাহিদে এটা ভাল কথা কৈছে সেইটো হ'ল যে কোনো ফেচিবাদী শক্তি বা কোনো সামৰিক শক্তি ঘূৰি আহিব নোৱাৰিব যাৰ কাৰণে মহম্মদ ইউনিছৰ নামটো ইয়াত আহিছে এইটো এটা মই ইতিবাচক দিশ বুলি ভাবিছোঁ বহুত ধন্যবাদ ডক্টৰ সুনীল পৱন বৰুৱা ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি 20 বছৰ কাল বাংলাদেশৰ কাৰাগাৰত কটাই অহা অনুপ চেতিয়া ডাঙৰীয়া যি বিদ্ৰোহৰ লগত জড়িত আছিল তেখেত উপস্থিত আছে ব্ৰিগেডিয়াৰ বৰঠাকুৰ উপস্থিত আছে আৰু আমদানি ৰপ্তানি বাংলাদেশৰ লগত নিয়মিতভাৱে আমদানি ৰপ্তানি ব্যৱসায়ত জড়িত ৰাছেল হুছেইন আমাৰ মাজত উপস্থিত আছে অব্যাহত থাকিব আলোচনা চাই থাকক মেজমেল পুনৰ আদৰণি জনাইছোঁ মেজমেললৈ বাংলাদেশৰ পৰিস্থিতি এতিয়াও উত্তপ্ত অন্তৰ্বৰ্তীকালীন চৰকাৰ এতিয়াও গঠন হোৱা নাই মহম্মদ ইউনুছৰ কথা ওলাইছে তেওঁক উপদেষ্টা হ'বৰ কাৰণে কৈছে প্ৰস্তাৱ দিয়া হৈছে কোৱা হৈছে তেখেতক ৰাষ্ট্ৰপতিৰ দায়িত্ব দিয়াৰ বাবে বিভিন্ন ধৰণৰ আলোচনা চলি আছে হয়তো কাইলৈ সন্ধিয়া 5 বজাৰ ভিতৰত অন্তৰ্বৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী ঘোষণা কৰা হ'ব পাৰে অনুপ চেতিয়া ডাঙৰীয়া 20 বছৰ কাল আপুনি বাংলাদেশৰ কাৰাগাৰত কটাই আহিল আৰু আছিল আপুনি এজন বিদ্ৰোহী নেতা এতিয়া কথাটো হ'ল যে খালেদা জিয়াৰ দিনত বিদ্ৰোহীয়ে যি ধৰণে বিচৰণ কৰিব পাৰিছিল বাংলাদেশৰ মাটিত সেই ধৰণে কিন্তু এতিয়া হাছিনা ওয়াজেদৰ দিনত কিন্তু বিদ্ৰোহীয়ে তেনেধৰণে বিচৰণ কৰিব পৰা নাছিল আপোনালোকক অৰবিন্দ ৰাজখোৱাক ৰাজু বৰুৱাক এনেধৰণৰ আলফাৰ নেতাসকলক ভাৰতক সমজাই দিছিল শেখ হাছিনা ওয়াজেদৰ চৰকাৰে খালেদা জিয়াৰ চৰকাৰে কিন্তু উলফা আৰু অন্যান্য বিদ্ৰোহীসকলক যথেষ্ট সহায় কৰিছিল আৰু ভাৰতৰ বিৰুদ্ধে বিদ্ৰোহ চলাই যাবৰ বাবে যিখিনি লজিষ্টিক্সৰ দৰকাৰ সকলোখিনি দিছিল এতিয়া বিদ্ৰোহীৰ সমস্যাটো
পুনৰ মূৰ দাঙি উঠাৰ আশংকা আছে নেকি অথবা পৰেশ বৰুৱা বাংলাদেশলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে নেকি অনুপ চেতিয়া ডাঙৰীয়া ধন্যবাদ কিন্তু প্ৰথমে এটা কথা কওঁ যে বাংলাদেশৰ যিটো বৰ্তমান ৰাজনৈতিক পৰিস্থিতি মই ভাবোঁ যে এই ৰাজনৈতিক পৰিস্থিতিৰ পৰা বিশ্বৰ যিসকল ৰাজনীতি নেতৃত্ব আছে তেওঁলোকে বহু শিকিবলগীয়া আছে কাৰণ এই নেতৃত্বৰ কিন্তু দাম্ভিকতা অহংকাৰ আৰু এই প্ৰতিহিংসা পৰায়ণতা এই মানসিকতা যদি থাকে তেতিয়াহ'লে কিন্তু আজি শেখ হাছিনাৰ যি পৰিণতি হ'ল সেই পৰিণতি হ'ব গতিকে তেনেকুৱা পৰিণতি যাতে নহয় তাৰ বাবে বিশ্বৰ ৰাজনীতিক নেতৃত্বই ইয়াৰ পৰা শিক্ষা এটা গ্ৰহণ কৰা উচিত বুলি মই ভাবোঁ আপুনি ভাৰতবৰ্ষৰ নেতাসকলকো সোঁৱৰাই দিব খুজিছে নেকি নাই এইখিনি প্ৰত্যেককে কৈছোঁ যে ভাৰতৰে হওক গোটেই বিশ্বৰ কথাই কৈছোঁ মই যে তেওঁলোকেও এটা মানে শিক্ষা লোৱা উচিত কাৰণ ৰাইজৰ শক্তিটো কেতিয়াও কোনো গুণেই কম নহয় ৰাইজ যেতিয়া জাগৰিত হ'ব তেতিয়া কিন্তু আজি বাংলাদেশত হৈছে শ্ৰীলংকাত হৈছে বিশ্বত ইতিহাস আছে গতিকে এই ইতিহাসৰ পৰা ৰাজনীতিবিদসকলে শিক্ষা গ্ৰহণ কৰা উচিত এতিয়া কথা হ'ল যে আপোনালোকে কৈছে যে উলফাৰ দৰে সংগঠনে পুনৰ বাংলাদেশত থিতাপি ল'ব পাৰিব নেকি এতিয়া এটা কথা ঠিক যে বাংলাদেশৰ যিখন সংবিধান সেই সংবিধানত তেওঁলোকৰ ৩৫ দফাত এটা কথা উল্লেখ আছে এতিয়াও যে বিশ্বৰ যিবিলাক মানে আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে যিবিলাক সংগ্ৰাম হ'ব সেই সংগ্ৰামত বাংলাদেশৰ সাংবিধানিকভাৱে তেওঁলোকে সমৰ্থন জনাব বুলি এটা তেওঁলোকে দফা তাত উল্লেখ আছে গতিকে সেই সূত্ৰ ধৰিয়েই তেওঁলোকে আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে সংগ্ৰামৰতসকলক তেওঁলোকে সমৰ্থন জনাই আহিছে বা জনাইছে এতিয়া এটা কথা ঠিক ধৰক আমাৰ সংগ্ৰামৰ সময়ত আমি যেতিয়া প্ৰথম 1989 চনত যেতিয়া প্ৰথম বাংলাদেশত ঘাটি গঢ়িছিলোঁ সেইটো সময়ত কিন্তু আমি এটা কথাই আলোচনা কৰিছিলোঁ যে বাংলাদেশখনক আমি মাথো মানে আন্তৰ্জাতিক পৰ্যায়ত যোগাযোগৰ ক্ষেত্ৰত কূটনৈতিক ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিম তাৰ পৰা মানে সামৰিক ক্ষেত্ৰত কেতিয়াও মানে অনা নিয়া নকৰোঁ এই তেনেকুৱা এটা আমাৰ সিদ্ধান্ত এটা আছিল আৰু আমি কিন্তু পিছত কি কৰিলোঁ যেতিয়া আমি মানে বহিবলৈ দিলে মানে শুবলৈ বিচৰা নিচিনা এটা অৱস্থা এটা সৃষ্টি হ'ল আমি কূটনৈতিক দিশত অকল সুবিধাটো নলৈ আমি মানে সেই দিশে দিয়ে সেই মানে বাংলাদেশে দিয়ে অস্ত্ৰ যেতিয়া আনিবলৈ লোৱাৰ লগে লগে তাতেই এটা মানে পৰিৱেশ এটা সৃষ্টি হ'ল যি পৰিৱেশৰ ফলত আলফাৰ বিৰুদ্ধত এটা জনমত সৃষ্টি হ'ল আৰু আপোনালোকে এটা কথা জানিব যে আলফাৰ বিৰুদ্ধত প্ৰথম চৰকাৰৰ যিটো ক্ষোভটো বা যিটো এটা ব্যৱস্থা গ্ৰহণৰ 2004 চনত যিটো 10 লাখ অস্ত্ৰ চিটাগং CUFLত ইউৰিয়া মানে ফেক্টৰীৰ পৰা যিটো আহিছিল জেটিৰ পৰা যিটো আহিছিল তাৰ কাৰণে যিটো বিদ্বেষণ সেইকাৰণে BNP চৰকাৰখন বহুত এটা মানে বিব্ৰতকৰ অৱস্থাত পৰিছিল এইটো সঁচা কথা আপোনালোকে সেইটো জানিবই প্ৰচাৰ মাধ্যমত সেইটো সময়ত প্ৰচাৰ হৈছিল গতিকে তেনেকুৱা এটা বিব্ৰতকৰ পৰিস্থিতিৰ পিছত আজি যে তাতেই মেজৰ জেনেৰেল ৰেজাকুল হাইদৰ ব্ৰিগেডিয়াৰ মানে কি ৰহিমুদ্দিনকে আদি কৰি বহু কেইজন লেফটেনেণ্ট কৰ্ণেল মেজৰ তেওঁলোকৰ যাৱজ্জীৱন কাৰাদণ্ড হৈছে আৰু কেইজনৰে লাইফ সাজা হৈছিল মই কাছিমপুৰৰ যিখন হাই চিকিউৰিটি কাৰাগাৰত যেতিয়া আছিলোঁ তেওঁলোকে ৰেজাকুল হাইদৰ তেওঁলোকক আনি পেলাই তাৰপিছতে আটাইকেইজনকে সামৰিক বিষয় যিমান বিষয়ববীয়া আছিল তেওঁলোকক আনি পেলাই থৈছিল তেওঁলোকৰ সন্মুখীন হ'বলৈ মোৰ নিজৰে লাজ লাগিছিল মই তেওঁলোক যেতিয়া সেইফালেদি খোজকাঢ়ি গ'লে বা দেখা কৰিবলৈ যাওঁতে যেতিয়া আমাৰ সন্মুখেদি যায় মই তেতিয়া দৌৰি গৈ পেলাই আমাৰ কোঠাত সোমাইছিলোঁগৈ তেওঁলোকক মই কি বুলি মুখ দেখুৱাম তেওঁলোকৰ তৰফৰ পৰা মোলৈ চিটাগং কাৰাগাৰৰ পৰা দিন ইছলাম নামে এজনে মোলৈ চিঠিও পঠিয়াইছে যে আমাক আলফাই ব্যৱহাৰ কৰি পেলাই আমাক মানে আজি কোনো খবৰ কৰা নাই তেনেকুৱা এটা তেওঁলোকে মোলৈ চিঠি পঠিয়াইছে সেই চিঠি মই এতিয়াও থৈ দিছোঁ আছে গতিকে তেনেকুৱা এটা পৰিৱেশৰ পিছত BNPৰ প্ৰতি এটা যি এটা ভাৰত চৰকাৰৰ লগত কূটনৈতিক এটা সম্পৰ্ক বেয়া হৈ গ'ল গতিকে আন্তৰ্জাতিক পৰ্যায়ত BNPৰ এটা অৱস্থান এটা বেয়া হৈ গ'ল কূটনৈতিকভাৱে তেওঁলোকে যথেষ্ট দুৰ্বল অৱস্থাত যাবলগীয়া হ'ল মই ভাবোঁ এতিয়া যদি BNP নেতৃত্বত ক্ষমতালৈ কোনোবা আহেও তেতিয়াও কিন্তু তেওঁলোকে অতীতৰ সুঁৱৰি কিন্তু মানে আলফাকে আৰম্ভ কৰি বা কোনো সশস্ত্ৰ সংগঠন মুক্তভাৱে বিচৰণ কৰা
কৰিবলৈ দিব বুলি মোৰ বিশ্বাস নহয়। ৰাছেল হুছেইন ডাঙৰীয়া সুধিব কৈছোঁ, ৰাছেল হুছেইন ডাঙৰীয়া, আপুনি নিয়মিতভাৱে বাংলাদেশলৈ আমদানি ৰপ্তানি ব্যৱসায় কৰে, লগতে আপুনি যোৱা 20 বছৰৰ ইতিহাস আপুনি খুব নিকট দূৰৰ পৰা আপুনি পৰ্যবেক্ষণ কৰিছে। ৰাছেল হুছেইন ডাঙৰীয়া, মই জানিব বিচাৰিম, সকলোৱে জানো জামাতে ইছলামী কালিলৈকে নিষিদ্ধ আছিল। যে সেনাপ্ৰধানে ঘোষণা কৰিলে যে হাছিনাই পদত্যাগ কৰিছে আৰু সেনাৰ তত্ত্বাৱধানত 48 ঘণ্টালৈ বাংলাদেশ থাকিব, লগে লগে তেওঁলোকৰ নিষিদ্ধকৰণ উঠাই লোৱা হ'ল। আৰু জামাতে ইছলামী তাৰ লগত জড়িত বহু মৌলবাদী সংগঠন আছে, উইং আছে, যিবিলাকে হয়তো বিএনপিৰ যদি চৰকাৰ হয় অথবা খালেদা জিয়াৰ নেতৃত্বত অথবা আওয়ামী লীগ ব্যতিৰেকে যিকোনো চৰকাৰ হ'লে জামাত ইছলামীয়ে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাটো নিশ্চিত। এনেকুৱা অৱস্থাত তাত 1 নম্বৰ, এইখন এখন থিঅক্ৰেটিক ষ্টেটত পৰিণত হোৱাৰ আশংকা আছে। 2 নম্বৰ, তাত সংখ্যালঘু হিন্দুসকল বিপন্ন হোৱাৰ আশংকা আছে। ইতিমধ্যেই ৰাজপথত যি ধ্বনি উঠিছে তাৰ এটা ধ্বনি মোৰ মনত পৰিছে, সেইটো হ'ল বুবুজান ভাৰতবৰ্ষে চলে যান। এই ধ্বনি ইতিমধ্যে ৰাজপথত উঠিছে। এনেকুৱা অৱস্থাত আপোনাৰ পৰা মই জানিব বিচাৰিম যে অকণমান আগতে ডক্টৰ বৰুৱা ডাঙৰীয়াই কৈ গৈছে যে কোনো ধৰণৰ ফেচিবাদী শক্তিক প্ৰশ্ৰয় নিদিয়ে বুলি ইতিমধ্যে হুংকাৰ দিছে। কিন্তু মোৰ আশংকা হৈছে ৰাছেল হুছেইন ডাঙৰীয়া, যে তাত মৌলবাদী শক্তি হয়তো উত্থান ঘটিছেই ইতিমধ্যে, হয়তো নহয় ঘটিছেই, আৰু ই শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব আৰু সংখ্যালঘু হিন্দুসকল বিপদত পৰিব। আপুনি কি কয়? প্ৰথম কথা হৈছে যে জামাতে ইছলামীয়ে তেওঁলোকে যেতিয়া দেশ বিভাজন হয়, এটা কথা বাংলাদেশৰ যিটো বাংলাদেশ গঠন হোৱাৰ ইতিহাসটোৱে আছিল যে বঙালী ভাষিক জাতীয়তাবাদ, ভাষাকেন্দ্ৰিক জাতীয়তাবাদ, আৰু যিটো উৰ্দুক যিটো ইম্প'জ কৰা পূব পাকিস্তানত, সেই সময়ৰ পূব পাকিস্তানত উৰ্দুক যিটো ইম্প'জ কৰাৰ প্ৰৱণতা আছিল। আৰু ঠিক তাৰ 1971 আগৰ নিৰ্বাচনত আৱামী লীগে যেতিয়া গোটেই বেংগলত দখল কৰিছিল, তেতিয়া তেওঁলোকে আচলতে চৰকাৰ গঠন কৰিব পাৰিব লাগিছিল গোটেই আনডিভাইডেড পাকিস্তানত, তেওঁলোকক ডিপ্ৰাইভ কৰা হ'ল। তাৰপিছতে ক্ষোভটো বৃদ্ধি হ'ল আৰু এই গোটেই পাকিস্তানৰ পেট্ৰনাইজতে বাংলাদেশ জামাতৰ মানে গোটেই এক্টিভিটিজ, আৰু তেওঁলোকে বাংলাদেশ গঠন হোৱাৰ বিৰোধ কৰিছিল। আৰু এই জামাতৰ যেতিয়া পিছত ৱাৰ ট্ৰিব্যুনেল যেতিয়া 2009 চনত শ্বেখ হাছিনা দ্বিতীয়বাৰৰ বাবে ক্ষমতাত আহে, তাৰপিছত যিটো ৱাৰ ট্ৰিব্যুনেলত যেতিয়া হেৰি হ'ল মানে ভাৰ্ডিক হওঁতে 2013 চনত কাদিৰ মোল্লা, জামাতৰ মূল যিজন নেতা কাদিৰ মোল্লা আৰু চাকা চৌধুৰীৰ দেউতাক আনডিভাইডেড পাকিস্তানৰ স্পীকাৰ আছিল 1966 চন। তো এই চাকা চৌধুৰী মেচাকাৰ 1971 চনৰ হিন্দু মাচাকাৰ চিটাগঙত তেওঁ তাতে জড়িত আছিল, তেওঁ নেতা আছিল। তো এই চাকা চৌধুৰী বিএনপিৰ ডাঙৰ লিডাৰ আছিল। তো চাকা চৌধুৰী আৰু কাদিৰ মোল্লাক কিয় লাইফ ইমপ্ৰিজনমেণ্ট দিয়া হ'ব, সেই দাবীত ঠিক একেধৰণে এই ছাত্ৰ মুভমেণ্টটোৱে শাহবাগ মুভমেণ্ট 2013 চনৰ 5 ফেব্ৰুৱাৰীৰ দিনা ৰাজপথত প্ৰায় 12 লাখ ল'ৰা ছোৱালী, নতুন নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী, বাংলাদেশী ল'ৰা ছোৱালী ওলাই আহিছিল যে এই যে উগ্ৰবাদী ইছলামিক মৌলবাদী এখেতসকলক কিয় লাইফ ইমপ্ৰিজনমেণ্ট দিয়া হ'ব। মোৰ যিমান মনত পৰে কাদের মোল্লা ফাঁচি হৈছিল, দুইজনৰে ফাঁচি হৈছিল। তাৰপিছত নৱেম্বৰ মাহত, সেই বছৰৰ নৱেম্বৰ মাহত তেওঁলোকক ফাঁচি দিয়া হ'ল। তো বাংলাদেশত এই যিটো শ্বেখ হাছিনাৰ এটা সময়ৰ আৰু পৰৱৰ্তী পৰ্যায়তে যিখিনি ইউথ আছে, ইউথখিনিৰ এটা খুব ডাঙৰ এটা অৰিহণা আছে যে ডেমক্ৰেটিক যিটো ছিকুলাৰ যিটো হেৰি, সেইটোত বাংলাদেশৰ ইউথৰ বা ছাত্ৰসকলৰ এটা বেলেগ অৱদান আছে। আৰু এইটো কিন্তু পিছত কি হৈছে যে ডক্টৰ বৰুৱা ডাঙৰীয়া এটা খুব ভাল কথা কৈছে যে যেতিয়াই শ্বেখ হাছিনাৰ 1909 চনৰ পৰা পৰ্যায়ক্ৰমে যিমানে ক্ষমতাত থাকি গ'ল, তেতিয়া পাৱাৰ চেণ্টাৰ এটা গঢ়ি উঠিলে আৱামী লীগক লৈ, আৰু যিটো পাৱাৰ চেণ্টাৰৰ ফলত তেওঁলোকে বিৰোধীক বিতাড়িত কৰিব ধৰিলে আৰু কিছুমানক হাউচ এৰেষ্ট কৰিলে, আৰু কিছুমান যেনেকৈ তাৰেক ৰহমান, খালেদা জিয়াৰ পুত্ৰ তাৰেক ৰহমানটো লণ্ডনতে আশ্ৰয় ল'ব হ'ল, এক্সাইলত থাকিব লগা হ'ল। এই যে বিৰোধীক নিশেষ কৰি দিয়া, পাৰ্লিয়ামেণ্টত বিৰোধীৰ স্থান নোহোৱা কৰি দিয়া হ'ল, সেইকাৰণে যিকোনো ডেমক্ৰেটিক প্ৰতিবাদ কৰিবৰ কাৰণে ৰাজপথে একমাত্ৰ ব্যৱস্থা হ'ল, তাৰে জনগণৰ কাৰণে। আৰু সেইকাৰণেই ইয়াৰ প্ৰতিফলন এইবাৰ ঘটিল। আৰু জামাতে ইমান দিনৰ পৰা সুযোগ লৈ আছিল, শ্বেখ হাছিনাই খুব কঠোৰ, মৌলবাদীৰ ক্ষেত্ৰত কঠোৰ আছিল, কিন্তু তাৰ যিবিলাক ব্ৰিডিং গ্ৰাউণ্ড আছিল, তাৰমানে সেই ব্ৰিডিং গ্ৰাউণ্ডবোৰ গুৰিতে নিশেষ কৰাৰ ক্ষেত্ৰত তেওঁ কিন্তু কোনো ব্যৱস্থা লোৱা নাছিল।
সেই ব্যৱস্থা নোলোৱাৰ ফলত এতিয়া জামাতে শেহতীয়াভাৱে আগুৱাই আহিছে আৰু জামাতে ইয়াৰ সুযোগ ল'বৰ কাৰণে কাৰণ কিয় জামাতে যিমানে বস্তুটো পৰিৱেশটো বিনষ্ট কৰিব বা সংখ্যালঘুৰ ওপৰত যদি আজি ৰংপুৰত দুজন কাউন্সিলৰক হত্যা কৰা হ'ল হত্যা হ'ল যিমানে সংখ্যালঘুৰ ওপৰত অত্যাচাৰটোক এষ্টাব্লিছ কৰিব পাৰিব সিমানে ভাৰতৰ লগত এটা ব্যৱধানটো আৰু বেছি বাঢ়ি যাব আৰু একে সময়তে পাকিস্তানৰ পৰা তেওঁলোকৰ এটা সুবিধা ল'বৰ কাৰণে সুবিধা হ'ব এই কনফ্লিক্টটো এটা ইণ্টাৰনেশ্যনেল চাউথ ইষ্ট এছিয়াৰ এইটো কনফ্লিক্ট দীৰ্ঘদিনীয়া কনফ্লিক্ট আৰু ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ বিফলতাটো হৈ গ'ল কি ভাৰতবৰ্ষত যেতিয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়া ক্ষমতাত আহিল ক্ষমতাত আমাৰ যিটো সাৰ্ক ইউনিয়ন আছিল যে মালদ্বীপ শ্ৰীলংকা ইণ্ডিয়া পাকিস্তান নেপাল ভূটান বাংলাদেশ এই সাৰ্ক যিটো ইউনিয়ন আছে সাৰ্ক ইউনিয়নটো প্ৰায় নোহোৱা হৈ গ'ল অৱস্থিতি নোহোৱা হৈ গ'ল আৰু আজিৰ তাৰিখত আপুনি চাব যে শ্ৰীলংকাটো এটা পিনে ৰনিল বিক্ৰমসিংঘে আৰু এটা পিনে ৰাজাপাকে চাইনাই বেক কৰে আৰু ৰনিল বিক্ৰমসিংঘক ইণ্ডিয়াই বেক কৰে তে এই আমিও সেনেকৈ শ্ৰীলংকা হাতৰ পৰা উলিয়াই পেলাইছোঁ আৰু গোটেই মানে প্ৰসন্নৰ পৰা নেপালত প্ৰসন্নৰ পৰাই হওক পাকিস্তানতো আপুনি জানে গোটেইটো ভূটানৰ ক্ষেত্ৰতো এটা বেলেঞ্চিং টেকটিক্স ল'ব লগা হৈছে কাৰণ ভূটানে চাইনাক লৈ কিনে আমাৰ লগত এটা বাৰ্গেনিং কৰে শ্বেখ হাছিনাও কিন্তু খুব এটা ইণ্টাৰেষ্টিং ষ্ট্ৰেটেজি লৈছিল শ্বেখ হাছিনাই ভাৰতক কিন্তু ভাৰতৰ লগত সম্পৰ্কটো ৰক্ষা কৰাৰ লগতে চাইনাৰ লগতো এটা সম্পৰ্ক ৰক্ষা কৰি চলাইছিল যাতে বাৰ্গেনিং টেকটিক্সটো ইণ্ডিয়াৰ লগত সদায় থাকে আৰু কিন্তু ইণ্ডিয়া একে সময়তে শ্বেখ হাছিনাৰ যে সুদীৰ্ঘ দিন 15 বছৰ ক্ষমতাত থকাৰ পিছত যোৱা এই বছৰৰ জানুৱাৰী মাহৰ 7 তাৰিখে যেতিয়া ক্ষমতাত আহে এই চতুৰ্থবাৰৰ বাবে তেতিয়াই খুব আৰম্ভ হৈছিল তাত মানে আজি আমাৰ যেনেকৈ পৰ্টেল চেনেলবোৰ আছে বাংলাদেশত কিন্তু এনেকৈ ব্লগাৰবোৰ খুব ষ্ট্ৰং তেওঁলোক ভেৰি ইনফ্লুৱেঞ্চ তেওঁলোকে যিকোনো মুভমেণ্টৰ ক্ষেত্ৰত তেওঁলোকৰ ইনফ্লুৱেঞ্চটো খুব বেছি এগৰাকী পিনাকী ভট্টাচাৰ্য বুলি যিগৰাকী পেৰিছ বেছ পিনাকী ভট্টাচাৰ্য বাংলাদেশী ব্লগাৰ মানে ওৱান অফ দ্য টপ ব্লগাৰ তেওঁ প্ৰথম এটা কল দিছিল যোৱা বছৰ এই নিৰ্বাচনটোৰ আগত যে ভাৰতীয় সামগ্ৰী পণ্য সামগ্ৰী আৰু বাংলাদেশী এক্টৰ এক্ট্ৰেছে টলিউডত তাৰমানে ৱেষ্ট বেংগলত এক্টিং কৰা এইটো নিষেধ কৰিব লাগে এইটো বন্ধ কৰিব লাগে পিনাকী ভট্টাচাৰ্যই যেতিয়া ভাৰত বিদ্বেষী মানে এই কথাবোৰ ক'লে যে মানে তেওঁ যিটো আহ্বান জনালে সেই আহ্বানটোৰ পিছত এটা মুভমেণ্ট আৰম্ভ হ'ল সেই মুভমেণ্টটো যোৱা বছৰ 2023 চনৰ জানুৱাৰী মাহত এটা খুব ডাঙৰ মুভমেণ্ট হ'ল কিন্তু সেইটো ক্ৰেকডাউন কৰা হ'ল খুব কঠোৰ হাতেৰে ক্ৰেকডাউন কৰা হ'ল ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত আৰু প্ৰাক মুহূৰ্তত কিন্তু সেইটো তলে তলে তাৰ জুইটো জ্বলি আছিল ভাৰতবৰ্ষ এইটো কেতিয়াও উপলব্ধি নকৰিলে যে আমি এটা সিংগল উইন্ডো সিস্টেমত কেৱল শেখ হাসিনাৰ লগত সম্পৰ্ক ডিপ্লোমেটিক ৰিলেশ্যন ৰক্ষা কৰি আছো কিন্তু জনগণৰ মাজত যেটো খুব এই খুবে যে বহিঃপ্ৰকাশ হৈ শেখ হাসিনাই যে দেশৰ পৰা বিতাৰিত হ'ব লাগিব এনেকুৱা পৰিস্থিতিও যে আহিব পাৰে এই কথাটো ভাৰতৰ ডিপ্লোমেট বা বৈদেশিক মন্ত্ৰালয়ে উপলব্ধি কৰিব নোৱাৰিলে যাৰ ফলত তেওঁলোকে এটা পেৰেলেল এটা অপজিশনক তুলি ধৰাত ব্যৰ্থ হ'ল আজি সেই কাৰণে ভাৰতে বাংলাদেশৰ ডিপ্লোমেটিক কাৰ্যকলাপ চলাবৰ কাৰণে তেওঁলোকৰ হাতত কোনো পলিটিক্যাল বিৰোধীৰ সেই ৰিলেশ্যনটো নাই আৰু সেইটো কাৰণত আগন্তুক দিনত আৰু ডাঙৰ পৰিস্থিতি হ'ব আজিৰ তাৰিখত ভাৰতবৰ্ষৰ মূল কৰ্তব্যটোৱে হ'ল বাংলাদেশত থকা সংখ্যালঘুক সুৰক্ষিত কৰিব লাগে বাংলাদেশক আহ্বান জনাব লাগে যে বাংলাদেশৰ সংখ্যালঘু 100% যাতে সুৰক্ষিত হয় কিন্তু কালি শিবেন্দু অধিকাৰী কৈছে যে আমি প্ৰস্তুত হ'ব লাগে যে 1 কোটি হিন্দু বাংলাদেশীক আমি ল'ব লাগিব আজি বিজেপিয়ে ৰাজনীতি কৰাৰ ঠাইত ভাৰত চৰকাৰে এইটো উপলব্ধি কৰা উচিত যে বাংলাদেশৰ যি ধৰ্মনিৰপেক্ষ চৰিত্ৰ যোৱা বিগত দিন চোৱাত আমি দেখিছিলো যে 29000 দুৰ্গা পূজা হয় সেই 29000 বা 32000 দুৰ্গা পূজা হৈছিল তেওঁলোকৰ বাজেটত 700 কোটি টকা ধাৰ্য কৰা হৈছিল দুৰ্গা পূজাত ফান্ডিং কৰাৰ কাৰণে সৰস্বতী পূজা নেশ্যনেল হলিডে হয় দুৰ্গা পূজা 2 দিন নে 3 দিন নেশ্যনেল হলিডে হয় আজি যদি 1 কোটি যদি হিন্দু তাৰ পৰা নোহোৱা হৈ যায় 100% যদি সংখ্যালঘু ইসলামিক সংখ্যালঘু যদি তাত জনবসতি হয় আৰু যদি এই জামাতৰ যি উত্থান এই উত্থানৰ ফলত আগন্তুক দিনত বাংলাদেশ একেই পাকিস্তানৰ দৰে এখন মৌলবাদী ৰাষ্ট্ৰলৈকে পৰিণত হ'ব যাৰ ফলত আমি যি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপি চৰকাৰে পাকিস্তানক দেখুৱাই ভীতিগ্ৰস্ত কৰে পাকিস্তানৰ মৌলবাদী চৰিত্ৰটোৰ কাৰণে একেই পৰিস্থিতি বিজেপিৰ কাৰণে এই পৰিস্থিতিটোৱে আকৌ আগন্তুক নিৰ্বাচনত তেওঁলোকৰ কাৰণে বৰদান হয় নেকি হেতু পৰোক্ষভাৱে তেওঁলোকে প্ৰমোট কৰে নেকি হেতু আমি কিন্তু আগন্তুক দিনত
মানে পৰ্যবেক্ষণ কৰিব। ধন্যবাদ ৰাছেল হুছেইন ডাঙৰীয়া। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰে দিব আমাক আন্তৰ্জাতিক সম্পৰ্কৰ বিষয়ে এখন প্ৰতিচ্ছবি। চাই থাকক মেজমেল। ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ। ব্ৰিগেডিয়াৰ বৰঠাকুৰ ডাঙৰীয়া, ৰাছেল হুছেইন ডাঙৰীয়া সুন্দৰকৈ কৈছে যে 2013 চনত কাদের মোল্লাৰ ফাঁচি অৰ্থাৎ ৱাৰ ক্ৰিমিনেলৰ ফাঁচিৰ পিছৰ পৰাই গোটেই বস্তুটো আৰম্ভ হৈছিল। লাহে লাহে মানুহৰ এটা বিদ্ৰোহৰ উকমুকনি হৈছিল। এতিয়া যিটো দেখা গৈছে যে ভাৰতবৰ্ষৰ চৌদিশে চাইনা, পাকিস্তান, ম্যানমাৰ, শ্ৰীলংকা, বাংলাদেশ, আনকি মালদ্বীপছ, এই গোটেইবোৰ এখন শত্ৰু ৰাষ্ট্ৰ। আৰু ভাৰতে বাংলাদেশৰ লগত অন্তিম সময়লৈকে এটা ভাল সম্পৰ্ক ৰক্ষা কৰি চলিছিল। বাংলাদেশে ভাৰতৰ লগত ভাল সম্পৰ্ক ৰক্ষা কৰি চলিছিল। ইয়াৰ কাৰণটো আছিল শ্বেখ হাছিনা ৱাজেদ। কিন্তু শ্বেখ হাছিনা ৱাজেদৰ পতনৰ প্ৰাক মুহূৰ্তত যিটো কাৰণে পতন হ'ব লগা হ'ল, ভাৰতৰ এটা কূটনৈতিক ব্যৰ্থতা বুলি আপুনি স্বীকাৰ কৰেনে? প্ৰথম কথা মই ভাবোঁ বহুত কম মানুহে ভাবিছিল যে এইটো এণ্টি কোটা ৰিজাৰ্ভেশ্যনটো এনেকুৱা এটা আহিব বুলি। এইটো এটা ৰিজাৰ্ভেশ্যনৰ এগেইনষ্টে কৰিছিলে। আল্টিমেটলি সুপ্ৰিম কোৰ্টে ৰায়ো দিলে কি ৰিজাৰ্ভেশ্যন প্ৰায় খতম কৰিলে। 7% ৰাখিছিলে, 5% ফৰ মুক্তিযোদ্ধা এণ্ড ফেমিলি। তাৰপিছত আপুনি যদি চাই জুলাই সেইখিনি ঠাণ্ডা হৈছিলে। কিন্তু এতিয়া যদি আমি চাওঁ এই ৰিজাৰ্ভেশ্যন ষ্টেৰ বিহাইণ্ডত হাছিনাক খেদুৱাটো এটা প্লেন আছিলে। এইটো এতিয়া কাৰণ এইটো কোনে কৰিলে বুলি বহুত ডিছকাশ্যন হৈছে। কোনোবাই কয় চাইনাৰ হাত আছে, কোনোবাই কয় ইউএছৰ হাত আছে, আইএছৰ হাত আছে। পাকিস্তানৰ ISIৰ লগত খালেদা জিয়াৰ সংযোগ স্থাপন হৈছে। তেওঁ মধ্যস্থতাকাৰীৰ জৰিয়তে কথা পাতিছে ISI মুৰব্বীৰ লগত। সকলো এক্সপ'জ হৈছে এতিয়া। কিন্তু কথাটো হ'ল কি সেইখিনি হয়, কিন্তু ইণ্টাৰনেলি যে এখন গভৰ্ণমেণ্ট, এখন অট'ক্ৰেটিক গভৰ্ণমেণ্ট এটা চলি আছিলে, মানুহবোৰৰ এটা যথেষ্ট ইণ্টাৰনেলি চাফাৰ কৰিছিলে। সেই গভৰ্ণমেণ্টখন 15 বছৰ কেইটা মানুহৰ অন্তৰটো বুজিব নোৱাৰিলে, ৰিড কৰিব নোৱাৰিলে। ছেকেণ্ডলি ভুল হৈছে আমাৰ দেশৰ সদায় আমাৰ ডাঙৰ তাত এটা এম্বেচি আছে, আমাৰ আছে, কোনো সময়ত ভালকৈ ইনফৰ্মেশ্যন দিব নোৱাৰিলে যে এনেকুৱা এটা হ'ব পাৰে বুলি। আৰু এটা কথা বহুত সময়ত ইভন USA কৈছে কি ইয়াত ইণ্টাৰনেলি বহুত ছাপ্ৰেশ্যন চলি আছে মিডিয়াৰ ওপৰত, ষ্টুডেণ্টৰ ওপৰত। কিন্তু ইণ্ডিয়াই তেতিয়া কয় এইটো এটা বাংলাদেশৰ ইণ্টাৰনেল প্ৰব্লেমছ। ইণ্ডিয়াই কেতিয়াও শ্বেখ হাছিনাক নক'লে কি এইখিনি তোমাৰ শ্বৰ্টকামিং আছে, তুমি ইম্প্ৰুভ কৰিব লাগে বুলি। সেইখিনি নকৰিলে সেই শ্বেখ হাছিনাক সেইটো এটা আমাৰ মই ভাবোঁ ডিপ্ল'মেটিকেলি আমাৰ বহুত ডাঙৰ ফেইল হৈছে। দ্বিতীয়তে আপুনি কোৱাৰ দৰে আমাৰ ৰিলেশ্যন সদায় চাইনাৰ লগত সদায় বেয়া হৈ আছে। পাকিস্তানে এতিয়া একেই কৰি আছে। এতিয়া তোমাৰ টেৰৰিজিম জম্মুত আহি পালে, বেলিৰ পৰা জম্মু পাইছেহি। এই দুখন কাণ্ট্ৰি আমি সদায় আমাৰ এগেইনষ্টে আছিল। বাকী কেইখন কাণ্ট্ৰি লাহে লাহে আমাৰ হাতৰ পৰা ওলাই গৈছে। সেইটো এটা বৰ চিন্তাৰ কথা হৈছে। বাংলাদেশ এখন আছিলে সদায় আমাৰ ছাপৰ্টত আছিলে, কিন্তু এতিয়া কি ধৰণে কি চৰকাৰ হ'ব সেইটোৰ ওপৰত বহুত ডিপেণ্ড কৰে। এতিয়া এটা কথা হৈছে এই মন্ত্ৰিত্ব ইণ্ট্ৰিম মন্ত্ৰিত্ব কাইলৈ হ'ব পাৰে কৈছে, কিন্তু বহুতে কৈছে যদি প্ৰেক্টিকেলি যদি এই মিনিষ্ট্ৰিটোত পলিটিকেলি নহয়, আগতেও হৈছে মানে পলিটিচিয়ান নাছিলে, কোনোবা এজন প্ৰেচিডেণ্ট বা কেয়াৰটেকাৰ প্ৰেচিডেণ্টে উইদাউট পাৰ্টি বেছ কৰিছিলে। কিন্তু এতিয়া যি দেখিছোঁ জামাত ইছলামী বা BNP ইয়াত মন্ত্ৰিত্ব পাব পাৰে। এতিয়া সিহঁতৰ কিমান পাৰ্চেণ্টেজ আছে, কিমান হোল্ড আছে, সেইটোৰ ওপৰত ইণ্ডিয়াৰ লগত কেনেকুৱা ধৰণৰ হ'ব সেইটো আমি চাব পাৰিম। ব্ৰিগেডিয়াৰ বৰঠাকুৰ ডাঙৰীয়া, মই 2023 চনৰ জানুৱাৰী মাহত কিছুদিনৰ কাৰণে বাংলাদেশলৈ গৈছিলোঁ। তেতিয়া মই কেইবাজনো কেবিনেট মন্ত্ৰী, হাছিনা চৰকাৰ কেবিনেট মন্ত্ৰী আৰু সাংসদৰ লগত কথা পাতিছিলোঁ। চীনৰ লগত তেওঁলোকৰ সম্পৰ্কটো বেয়া হৈছিল। চীনে কিছুমান চৰ্ত দিয়ে কিবা কিবি কাম কৰিবৰ কাৰণে, সেই চৰ্তবোৰ তেওঁলোকে মানি লোৱা নাছিল, যাৰ কাৰণে চীনৰ ওপৰত তেওঁলোকৰ নিৰ্ভৰশীলতাটো কমি যোৱাৰ বাবে চীনে কিছুমান সক্ৰিয়তা কিন্তু বহু দিনৰ পৰাই আৰম্ভ কৰিছিল। আৰু লগত যিবোৰ পাকিস্তানত যিবোৰ চীনৰ এণ্টিটি আছে, যিবোৰ এষ্টাব্লিছমেণ্ট আছে, তাৰ পৰা টকা গৈ এই আন্দোলনটোত যোৱা বুলি এতিয়া অভিযোগ উঠিছে। আপুনি এই প্ৰসংগত কিবা ক'ব নেকি? সেইটোৰ ওপৰত বহুতখিনি পঢ়িছোঁ, কিন্তু এতিয়ালৈকে ডেফিনেটলি কোনো আমি প্ৰমাণ পোৱা নাই। কিন্তু আপুনি এটা কৈছিলে ৰিচেণ্টলি অলপ আগতে লাষ্ট মান্থ নেকি, তাৰ আগতে হাছিনা গৈছিলে বেজিঙত। তেওঁ ভ্ৰমণটো দ্য মষ্ট আনৱেলকাম ভিজিট। তেওঁক চীন দেশে এদিন আগতে গুচি আহিলে মানুহগৰাকী। তাৰমানে তেওঁলোকে কিবা 30টা ৱাটাৰ লগত যিটো এটা আমাৰ ইণ্ডিয়াৰ লগত প্ৰজেক্ট চলি আছে, চীনে বিচাৰিছে তেওঁলোকৰ হাতত দিব লাগে বুলি। আৰু আপুনি এটা কথা জানিব লাগে, এতিয়াও বাংলাদেশত চীনৰ ইনভেষ্টমেণ্ট বহুত বেছি আছে।
আৰ্ম ছাপ্লাই নেক্সট টু US চাইনাই কৰি আছে আমি পিছত কিন্তু চীনে ডেফিনেটলি ইয়াত এটা আৰু ফাৰ্ম বেছ বিচাৰিব খুজিছে আৰু এটা কথা কেইদিনমান আমেৰিকাই কি কৈছে ৰিচেণ্টলি শ্বেখ হাছিনাই নিজে কৈছে এজন তেওঁলোকক USA তাইক আঁতৰাব বিচাৰে কিহৰ কাৰণে USA এটা বেছ বিচাৰি আছিলে নিয়াৰ টু মনিটৰ চাইনিজ এক্টিভিটি ইন মায়ানমাৰ অলপ দিনৰ আগতে কিন্তু অলপ দিনৰ কাৰণে তাই ৰিফিউজ কৰিলে সেইটো কাৰণে USA ইয়াত হাত থকা বুলি ক'ব পাৰে কিন্তু এটা কথা কৈছে কিন্তু USA ইলেকশ্যনৰ আগৰ পৰা বাৰে বাৰে কৈ আছে আমি আপোনালোকৰ ইলেকশ্যনটো মনিটৰ কৰিম আপুনি ইলেকশ্যনটো ট্ৰান্সপাৰেণ্ট হিচাপে কৰক আমি আৰু কৈছে আপোনালোকৰ ইলেকশ্যন ঠিক নহ'লে বাংলাদেশৰ মানুহক ভিজা দিয়াত আমি চেক কৰিম তো এজ এ US বা ৱেষ্টাৰ্ণ কাণ্ট্ৰিবোৰত যিটো ডেম'ক্ৰেটিক নৰ্মছটো তাত কমি গৈছিলে সেইটোলৈ কনচাৰ্ণ হৈ আছিলে কিন্তু মই ভাবোঁ এইটো যে অভাৰঅল জিঅ' পলিটিক্স খেল এতিয়া USA কি ৰোল কৰে এতিয়া আৰু এটা কথা আপুনি দেখিছে নাই আজিলৈকে কালি তেওঁ UK যোৱা কথা আছিলে UK এতিয়ালৈকে কোৱা নাই তো ফিনলেণ্ডৰ কথা হৈছে ফিনলেণ্ডৰ কথা আমাৰ মত আমি এনেকুৱা এছলাইম নিদিওঁ তো এতিয়াও তেওঁ কেইদিনমান আমাৰ ইণ্ডিয়াত থাকিব কিন্তু যিমান দিন ইণ্ডিয়াত থাকে মই ভাবোঁ এণ্টি ইণ্ডিয়া ফিলিং বাংলাদেশত বাঢ়ি যাব কালি সেইটো এটা ডাঙৰ কথা ছেকেণ্ডলি হিন্দু বাদ দিও আওয়ামী লীগৰ মানুহবোৰ খুব টাৰ্গেট হৈছে আজি এটা হোটেল জ্বলাই দিলে হেৰি তাত থকা আওয়ামী লীগৰ 8জন মানুহক মাৰিছে এক্টৰ আপোনাৰ প্লেয়াৰ সব মাৰি দিছে প্লেয়াৰ্ছ মাৰিছে তো সেইকাৰণে আমাৰ কাৰণে যথেষ্ট কনচাৰ্ণ হৈছে তাৰ ইনফ্লাক্স হয় নাই কিন্তু আৰু এটা কথা মই কৈছোঁ 71ৰ পিছত মই যিমান দূৰ জানো খুব ডাঙৰ লাৰ্জ স্কেল যেতিয়াও BNP চৰকাৰ আগতেও আছিলে আৰ্মি ৰুল আছিলে খুব ডাঙৰ ইনফ্লাক্স হোৱা দেখা নাই কাৰণ তাহাঁতেও জানে বাংলাদেশে কি ইণ্ডিয়া এটা বৰ ডাঙৰ বাংলাদেশৰ চাৰিওফালৰ পৰা ঘেৰাও কৰি আছে বাংলাদেশৰ বাংলাদেশে ইণ্ডিয়াক ইগন'ৰ কৰিব নোৱাৰে সেইটো কথা জানি ল'ব সেইকাৰণে তেওঁলোকৰ পলিচিবোৰ অলপ একেবাৰে এণ্টি ইণ্ডিয়া হ'লেও খুব বেছিকৈ কৰিবলৈ যাবলৈ সাহ কৰিব নোৱাৰে আৰু গোটেই ৱৰ্ল্ডে ৱাচ কৰি আছে সেইকাৰণে আমি কেইদিনমান ৰৈ ৱেইট এণ্ড ৱাচ কি ধৰণে ডেভেলপমেণ্ট হয় সেইটো চাব লাগিব আৰু এই গভৰ্ণমেণ্টখন যদি মই এইটোৱে কওঁ গভৰ্ণমেণ্টখন যদি পাৰে নিউট্ৰেল গভৰ্ণমেণ্ট হওক কোনো পলিটিচিয়ান নোহোৱাকৈ যদি হয় তেতিয়া আমাৰ কাৰণে বহুত ভাল হ'ব বহুত ধন্যবাদ বৰঠাকুৰ ডাঙৰীয়া চেতিয়া ডাঙৰীয়া আৰু ৰাছেল হুছেইন ডাঙৰীয়া লগতে ডক্টৰ সুনীল পৱন বৰুৱা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বিষয়ত আমি ভৱিষ্যতে আকৌ আলোচনাৰ অৱকাশ ৰাখিলোঁ আজি সময় খুব কম আমি সকলো দিশ স্পৰ্শ কৰিব পৰা নাই ইয়াৰ বাবে মই দৰ্শকসকলৰ ওচৰত আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ বাংলাদেশ অগ্নিগৰ্ভা ইয়াৰ মূল কাৰণটো হ'ল যে বাস্তৱ পৰিস্থিতি শ্বেখ হাছিনাই নিজেই সৃষ্টি কৰি দিলে তেওঁৰ এই স্বৈৰাচাৰমূলক আচৰণেৰে আৰু সেই বাস্তৱ পৰিস্থিতি সৃষ্টি কৰি দিয়াৰ কাৰণে আন্তৰ্জাতিক প্লেয়াৰবিলাক তাত নামি পৰিল আৰু মৌলবাদী শক্তিশালী হৈ উঠিল ইয়াৰ পৰৱৰ্তী কি হয় কি ৰূপ লয় বাংলাদেশে আৰু ভাৰতৰ লগত চুবুৰীয়াৰ সম্পৰ্কটো কেনেকুৱা হ'ব এই আগন্তুক কেইটামান দিনত স্পষ্ট হৈ পৰিব মেজমেলৰ পৰা এতিয়া ইমানতে বিদায় লৈছোঁ নমস্কাৰ